আৰম্ভ কৰিব লৈছো। আমি ফেচবুকত লাইভত আহিলো বৰ্তমান আৰু নমস্কাৰ, ভেৰি গুড ইভিনিং। আজিৰ এই বিশেষ অনুষ্ঠানটিলৈ শিশুনিকেতন পৰিয়ালৰ লগত জড়িত সকলোলৈকে মোৰ হিয়া ভৰা মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰি আপোনালোকক এই অনুষ্ঠানটোত ৱেলকাম কৰিছো। অনুষ্ঠানটি আমি কিছুদিনৰ বাবে স্থগিত ৰাখিব লগা হ'ল। মাজতে দেৱালী, কাতি বিহু এনেকুৱা কিবা কিবি চেলিব্ৰেশ্যনো হ'ল। আশা কৰিছো আপোনালোকে সকলোৱে লকডাউনৰ সময়খিনিতো এই যিসমূহ আমাৰ উৎসৱ আহিলে ভালদৰে পালন কৰিব পাৰিলে আৰু সকলোৱে যেন সুস্বাস্থ্যৰে আজি আমাৰ অনুষ্ঠানটিত এটেণ্ড কৰিব পাৰিছে, সেয়াই মই এজিউম কৰিছো। আজি আমাৰ অনুষ্ঠানটো এটা বিশেষ অনুষ্ঠান। বিশেষ এই কাৰণেই কৈছো কাৰণ এজন বিশিষ্ট অতিথি আমাৰ মাজত আজি উপস্থিত আছে আৰু তেখেতৰ লগতে আৰু দুজনমান শিশুনিকেতন পৰিয়ালৰ লগত জড়িত হৈ থকা গণ্যমান্য ব্যক্তি, শিশুনিকেতনৰ যিটো আদি আৰু মূল পৰিয়াল, গুৰি ধৰোতা, যাক আমি যিটো আমি যদি কওঁ লাই খুঁটা বুলি যদি আমি ক'বলৈ হয় চমুকৈ, সেই তেনেকুৱা দুজনমান গণ্যমান্য ব্যক্তি আজি আমাৰ লগত অনুষ্ঠানটিত জড়িত হৈছে আৰু সেয়ে আমি আজি অনুষ্ঠানটো লৈ যথেষ্ট এক্সাইটেড আৰু অনুষ্ঠানটিত আৰু কিছুমান সুকীয়া আকৰ্ষণ থাকিব কাৰণ এটি বিশেষ পৰিকল্পনাৰে আজি অনুষ্ঠানটি আয়োজন কৰিবলৈ বুলি আমি প্লানিং কৰিছিলো। চ' সেইটো কাৰণে মই খুবেই সুখী আপোনালোকক এই খবৰটো জনাবলৈ পাই। মোৰ লগত মোৰ সহযোগী প্ৰীতিমালা তালুকদাৰ বেংগলোৰৰ পৰা জইন কৰিছে আৰু মই হীৰেণ গগৈ বৰ্তমান ডিগবৈ অসম জইন কৰি আজি আপোনালোকক অনুষ্ঠানটিলৈ পুনৰবাৰ ৱেলকাম জনাইছো। চ' অভাৰ টু ইউ প্ৰীতিমালা, অনুষ্ঠানটো তুমি আগবঢ়াই নিয়া। নমস্কাৰ। এটা বিৰতিৰ মূৰত আকৌ সকলোকে এনেকৈ দেখা পাই বিৰাটেই ভাল লাগিছে। আচলতে কি ইমান দিন আমি এইটো প্ৰগ্ৰাম কৰি থকাৰ পিছত যেতিয়া মাজতে বন্ধ হৈ গ'ল, উকা হৈ গৈছিলে আমাৰ সময়খিনি। দেওবাৰ আহিলে আমাৰ মনটো আকৌ যায় কাৰো নতুন দুজন লগ পাবলৈ আৰু দুটা কথা পাতিবলৈ। সেই ক্ষেত্ৰত বিপি শৰ্মা ছাৰে এদিন মোলৈ ফোন কৰিলে যে মোৰ কিবা এটা স্কুলখনলৈ কিবা এটা উপহাৰ দিবলৈ মন আছে। আমিও তেওঁৰ কথা মান্তি হৈ এটা একদম সাধাৰণভাৱে, কোনো ইমান আনুষ্ঠানিক নহয়, অনানুষ্ঠানিকভাৱে আমি প্ৰগ্ৰেম এটা আয়োজন কৰিছো। নাজানো তাতে বহুতো ভুল ত্ৰুটি থাকিব পাৰে, আমি হয়তো সকলোকে নিমন্ত্ৰণ জনাব নোৱাৰিলো, সময়ৰ অসুবিধা প্লাছ আৰু সকলোৰে লগত আমাৰ যোগাযোগ কৰিব পৰা নাই। তথাপিতো যিমান দূৰ চেষ্টা কৰিছো, যিমানখিনি পাৰিছো কৰিছো আৰু হয়তো এই প্ৰগ্ৰামটো হৈ যোৱাৰ পিছত যিহেতু আমাৰ ছেভ থাকিব ফেচবুকত, ইউটিউবত, আপোনালোকে যদি শিশুনিকেতনৰ লগত জড়িত থকা কোনো পুৰণা ব্যক্তি পায়, এই ভিডিঅ'টো কিন্তু দেখুৱাব, কাৰণ বহুত এটা মেমৰি জড়িত আছে। ছাৰে যিটো বস্তু আমালৈ উপহাৰ দিব, বহুত ডাঙৰ এটা মেমৰি আছে স্কুলখনৰ লগত। আৰু সিমানেই, আজি বেছি আমি কথা নকওঁ। আজি আমাৰ বিশিষ্ট অতিথি বেলেগকে একো পৰিচয়টো দিয়াৰ আমাৰ যোগ্যতা নাই, তথাপিতো আমাৰ লগত আছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ বিপি শৰ্মা ছাৰ। নমস্কাৰ ছাৰ। ছাৰ আপুনি মিউট আছে, আনমিউট কৰি লওক। নমস্কাৰ। ভালে আছে নহয় ছাৰ? হয়, মই ভালে আছো। একেই দেখিছো, আমি সৰুৰ পৰা আপোনাক যেনেকুৱাই দেখিছিলো এতিয়াও আপুনি একেই আছে। ৰাখিছে আৰু তাকে তাৰ আঁৰত কিবা এটা আছে, আমিও ল'ম তাৰ হেৰিটো, কি কয়, ৰাজ বুলি যিটো কয় আৰু ইমান ধুনীয়াকে থকাৰ। ধন্যবাদ। তাকে ছাৰ, আমাৰ অনুষ্ঠানটোলৈ আপোনাক স্বাগতম জনাইছো। আপুনিতো গম পাইছে আমি এনেকে এটা স্কুলখনৰ, এইটো আমাৰ একেবাৰে সাধাৰণ পৰিকল্পনা, কোনো তাতে প্লেনিং নাই বা কাৰো আমি ইমান মিটিং কৰি মেলি আগতে পোৱাও নাই। নিজৰ হীৰেণে কিবা এটা কথা ক'লে যে আমি এনেকে লগ কৰো ব'লাচোন, লকডাউনত চব অকলশৰীয়া হৈ গৈছো, ছাৰ মিছতকে কথা পাতো বা আমাৰ স্কুলখনৰ লগত জড়িত মানুহখিনিৰ লগত সেই পুৰণা দিনবিলাক, সেই আমাৰ স্কুলৰ
শিক্ষক দিৱস, স্কুল উইক, বাৰ্ষিক সপ্তাহ, আমি সৰস্বতী পূজা কেনেকেনো পাতিছিলো, তেওঁলোকৰ কিনো মেমৰি আছে, সেইবোৰ অকমান আমি ৰোমন্থনে কৰোচোন, নহলেতো সেইবোৰ চব হেৰাই গৈছে আজিকালি। মানে ইজনে ইজনৰ লগত কথা পাতিবলৈ কাৰো সময়ে নাই। তথাপিতো এতিয়া আমি ইমান কিছুমান নজনা কথা ছাৰ বাইদেউ সকলৰ পৰা গম পাইছো, আৰু সঁচাকে ভাল লাগিছে, তেওঁলোকেও ভাল পাইছে। যি আগতে আমি বিচাৰি ফুৰিছিলো, তেওঁলোকে আজি আমাক বিচাৰি ফুৰে, তেনেকুৱা এটা মানে সেই মিলনটো মানে বিৰাটেই এতিয়া আমাৰ ভাল লাগে। আৰু সেইকাৰণে আজি এই গোটেই স্কুলখনৰ গুৰি ধৰোতাৰ ওপৰতো আপুনিয়ে আছে, আৰু আপুনি আজি আমাৰ অনুষ্ঠানটোত অহাৰ কাৰণে আমাৰ প্ৰগ্ৰেমটো আৰু এটা পৰ্যায়ত গুচি গৈছে, ওপৰৰ পৰ্যায়ত গুচি গৈছে। আৰু লগতে মোৰ দেউতা শিৱদাস তালুকদাৰ, তেওঁ আহিছে। ইমান দিনে কৈ আছিলো তেওঁ সদায়ে চাই আমাৰ প্ৰগ্ৰেমটো, কিন্তু অহা নাই, ফেচবুকত সদায় চাই, কিন্তু আজি আপোনাৰ নাম শুনি তেওঁ আহিছে। স্বাগতম দেউতা। আনমিউট কৰি লোৱা। হয় প্ৰীতিমালা, তোমাৰ লগত এগ্ৰী হৈছো, কাৰণ আজি এখন মিলনৰ মহাস্থলী বুলি ক'ব লাগিব। কাৰণ শিক্ষা-নিকেতনৰ যিকেইজন আমাৰ লাই পুৰুষ, তেওঁলোক গোটেইকেইজনে আমাৰ লগত আজি জড়িত হৈছে বুলি মই ভাবিছো। কাৰণ সাধাৰণতে আমি তেওঁলোকক নাপাওঁ, আমি যদিও অনুষ্ঠানটো ইমান দিনৰ পৰা কৰি আছো, তেওঁলোকক তথাপিও আমি অতিথি হিচাপে বা মুখ্য অতিথি হিচাপে আমি নিমন্ত্ৰণ কৰি আনিব পৰা নাই। কিন্তু আজি ভাল লাগিছে, কাৰণ যিহেতু বিপি শৰ্মা ছাৰে যেতিয়া আহিব বুলি সন্মতি আমাক দিলে, তেতিয়া আমি আমাৰ ফালৰ পৰা যিমান পাৰি প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছিলো, আৰু সেই কথাটোৰে সন্মতি জনাই আজি বহুকেইজন লোকে আজি আমাৰ লগত জড়িত হৈছে। এই মুহূৰ্তত মই দেখিছো আমাৰ লগত শিৱদাস তালুকদাৰ ছাৰ আছে, বিনন্দ কোঁৱৰ ছাৰ আছে, ফাৰহানা বেগম আছে, মেডাম আছে, আৰু মৃদুবাণী মিছ, প্ৰতিভা মিছ, হিতেন ছাৰ জড়িত হৈ আছে। মই নামকেইটা পঢ়ি দিছো, আৰু হয়তো চাগে আগলৈ আমাৰ লগত জড়িত হৈ থাকিব, যেতিয়াই তেওঁলোকে আহিব। মই হিৰেণ, আৰু এটা কথা মনত আছেনে, আগতে স্কুলত যেতিয়া বিপি শৰ্মা ছাৰ আছিলে, কথাটো কৈছো, বিপি শৰ্মা ছাৰ আগে আগে যায়, আৰু লগে লগে মোৰ দেউতা আৰু ফিৰোজ কমল বৰুৱা থাকে। মনত আছেনে এই তিনিজনৰ জুতিটো? আগতে তেওঁলোক ক্লাছলৈ একদম লাইন কৰি প্ৰত্যেকটো ক্লাছ চাই। আমি মানে সেই বস্তুটো কেতিয়াও নাপাহৰো। ত্ৰিমূৰ্তি বুলি ক'ব লাগিব, ক'লেও চাগে ভুল নহব। তেওঁলোক তিনিজনেই মানে স্কুলত ৰাতিপুৱা মৰ্ণিঙত আমি যেতিয়া দেখো, আৰু খুব এটা মানে শ্ৰদ্ধা ভাৱ এটা নিজেই আহি যায়। মানে ধৰি লওক তেওঁলোকৰ যিটো খোজ কঢ়া, যিটো এটা ব্যক্তিত্বৰ মানে পৰিচয় দিয়ে, ভাৰ্বেলি হওক বা নন ভাৰ্বেলি হওক, সেই বস্তুটো মানে আমি সদায় আপ্লুত হৈছিলো চাই, যে আমাৰো কেতিয়াবা এনেকুৱা লাগে যে কোনোবা এটা দিন চাগে আমি ছাৰহঁতৰ নিচিনা হ'ব পাৰিম। সেই বস্তুটো মানে আমাৰ ছাবকনচিয়াছলি আহিছিলে। চ' আজি সেইটোৱে সুখী হৈছো যে আজি তেনেকুৱা এজন গণ্যমান্য পুৰুষৰ লগত আমাৰ কথা পতা, মুখামুখিকৈ নহলেও জুমৰ মাধ্যমেৰে বা আজি ইন্টাৰনেটৰ মাধ্যমেৰে আমি যোগাযোগ কৰিব পাৰিছো, আৰু তাতে ইমান দিনৰ মূৰত তুমি ভাবাচোন, ছাৰৰ লগত দেখা হোৱা কিমান দিন হ'ল। মে বি চাগে মই 2006, তুমি 2005ত পাছ আউট, চ' এৰাউণ্ড দেট টাইম ছাৰে চাগে ডিগবৈৰ পৰা অৱসৰ লৈ গুৱাহাটীলৈ গৈছিলে। তাৰ পিছত ধৰি লওক মোৰো সুযোগ হোৱা নাই স্কুলত ছাৰক লগ পোৱাৰ, বা তেনেকৈ গুৱাহাটীতো লগ পোৱাৰ সুযোগ হোৱা নাই। কিন্তু আজি ভাল লাগিছে, মানে কম্পিউটাৰৰ স্ক্ৰীনৰ আঁৰতেই আজি হয়তো দেখিছো, কিন্তু ভাল লাগিছে। আৰু তুমি কোৱা মতে একাষাৰে মই এগ্ৰী, ছাৰ সেই যেতিয়া দেখিছিলো পুৰণা ছবিখন সেই একেই আছে তাৰমানে। গতিকে ছাৰৰ সুস্বাস্থ্যৰ ৰাজ বা সেই চেহেৰাৰ ৰাজ আজি আমি নিশ্চয় জানিবলৈ চেষ্টা কৰিম। গতিকে মই বেছি সময় ল'ব খোজা নাই, কাৰণ যিহেতু বিশিষ্ট আমাৰ মাজত আছে, বিশিষ্ট অতিথিৰ পৰাই আমি জানিবলৈ চেষ্টা কৰিম, আৰু অনুষ্ঠানটি আগুৱাই লৈ যাবলৈ তোমাক আকৌ মই অনুৰোধ কৰিছো। ধন্যবাদ হিৰেণ। আমি আৰু কথা নাপাতো, কথা পাতি থাকিলে স্কুলৰ কথা ওলালে আমাৰ মুখখন কেতিয়াও বন্ধ নহয়, চলিয়ে থাকে কণ্টিনিউৱাছ। তথাপিতো সময়ৰ মানে চাব লাগিব আমি, আৰু সেইকাৰণে মই তোমাক প্ৰথমতে, যিহেতু আমি সকলো বেলেগে বেলেগে আছো, ওচৰত থকাহেঁতেন আমি নিজেই গামোচাখন ছাৰৰ ডিঙিত দিলোহেঁতেন, কিন্তু এতিয়া কম্পিউটাৰ মাধ্যমেৰে আমি ছাৰক এখন গামোচা দিবলৈ বিচাৰিছো। হিৰেণ, তোমাক এখন গামোচা দিব কৈছো মই ছাৰলৈ। নিশ্চয় নিশ্চয়, ছাৰলৈ নমস্কাৰ জনাইছো, আৰু এই আপাহতে মই ছাৰক কেমেৰাৰ মাধ্যমেৰে মোৰ ফালৰ পৰা এখনি গামোচাৰে আমাৰ অনুষ্ঠানটিলৈ ৱেলকাম কৰিছো। ছাৰ, আপুনি যেন তাত গ্ৰহণ কৰে। হয় হয়, মই ইয়াতে গ্ৰহণ কৰিছো।
ধন্যবাদ স্যার, ধন্যবাদ। এইটো আমাৰ এটা সুকীয়া কি কম মানে হৈ আছে অলপ কেমেৰাৰ মাধ্যমেৰে গামোচা পিন্ধিব। নাই, ঠিক আছে, গতিকে আমি কেতিয়াবা লগ পালে আপোনাক যদি সন্মুখৰ পৰা পিন্ধাবলৈ পাওঁ আৰু সৌভাগ্য বুলি ভাবিম। হয় 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 হয়। ধন্যবাদ হিৰেণ। আমি আৰু দেৰি নকৰি আমি প্ৰথমতে আমাৰ অনুষ্ঠানটো মুকলি কৰো এটা বৰগীতেৰে। নিশ্চয় নিশ্চয়। যিহেতু আমাৰ লগত মৃদুপানী তামুলী মিছ আছে, সকলোৱে চিনি পায়। মৃদুপানী তামুলী মিছক মই অকমান লাইনত ল'ব বিচাৰিছো। হয়। নমস্কাৰ মিছ, ভালে আছে মৃদুপানী মিছ নহয়? আহিলে। নমস্কাৰ, ভালে আছো মই। তাকে মিছ, আপোনাক আমাৰ অনুষ্ঠানটোলৈ স্বাগতম জনাইছো। ধন্যবাদ। মই মানে অনুষ্ঠানটো আৰম্ভণিৰ পৰা চাইছো, মানে ভাল লাগিছে আৰু ইমান ভাল লাগিছে কথাবিলাক। হয়। প্ৰীতিমালা, তুমি মিউট হৈ গলা। য়েছ। হয় মিছ, আজি আকৌ আপোনাৰ পৰা আমি বৰগীত এটা শুনিব বিচাৰিছো। বহুত দিন হৈ গল আপোনাৰ বৰগীত আমি মাজতে শুনিছিলো চাগে, ছাৰহঁতে এনেকে শুনা নাই। সেইকাৰণে আমি আকৌ তেওঁলোকক সেই আগৰ সময়খিনিলৈ ঘূৰাই নিব বিচাৰিছো। আৰম্ভ কৰো নে? হয় মিছ, আপুনি আৰম্ভ কৰিব পাৰে। নমস্কাৰ। আজি শিশু নিকেতনৰ এই প্ৰয়াসত দুইজনৰে গৈছেনে? হয় মিছ, আপুনি কন্টিনিউ কৰক। হয়, তেনেকুৱা কৰো ন? হয়। মই প্ৰথমেই তোমালোক দুয়োলৈকে মোৰ মৰম যাচিছো। আৰু আজিৰ আমাৰ শিশু নিকেতনৰ একেবাৰে আদিৰে পৰা থকা ব্যক্তি সন্মানীয় ডাক্তৰ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাদেৱ আৰু শিৱদাস তালুকদাৰ আৰু যিসকল ব্যক্তি আমাৰ বিদ্যালয়খনৰ লগত পূৰ্বৰে পৰা জড়িত হৈ আছে, তেখেতসকললৈও মই মোৰ এই শুভ আবেলিৰে সম্ভাষণ জনাইছো। আৰু এটি বৰগীত আগবঢ়াইছো। হয় মিছ, আপুনি আগবাঢ়িব পাৰে আপোনাৰ বক্তৃতি লৈ। গাগীক দেখিলো, মানে গাগী ওলালে হয় হয় হয়, সেইকাৰণে নহয় নহয়, আপুনি আগবাঢ়ক। হয়। মই নিশ্চয় আগবাঢ়িম। মোৰ আৰু কণ্ঠটো বৰ শুৱলা নহব, আৰু তথাপি তোমালোকৰ অনুৰোধ ক্ৰমে মই এটি বৰগীত আগবঢ়াইছো। নিশ্চয় নিশ্চয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত ৰাগ গৌৰী। ৰাম হৰি ৰাম নাহি নাহি ৰময়া বিনে পাপতাৰক
নাহি নাহি ৰময়া বিনে পাপ তাৰক পুই পৰমানন্দ পদম কৰন্ন শিৱ মন মুই নাহি নাহি ৰময়া বিনে পাপ তাৰক পুই তীৰ্থ বাৰত তপ জপ এ হৰি হৰি জাগ যোগ যুগতি মন্ত্ৰ পৰম ধৰম কৰম কৰত নাহি পুতি নাহি নাহি ৰময়া বিনে পাপ তাৰক পুই মাতু পিতু পতনি তনয় এ হৰি হৰি জনয় হব মৰণা সাৰহু ধন্য মানস নৰতু হৰি চৰণা নাহি নাহি ৰময়া বিনে পাপ তাৰক পুই কৃষ্ণ কিংকৰ শংকৰ এ হৰি হৰি বিচুৰি বিষয় কামা ৰাম চৰণে লেহু শৰণ জপ গোবিন্দক নাম নাহি নাহি ৰময়া বিনে পাপ তাৰক পুই কৃষ্ণ কিংকৰ শংকৰ এ হৰি হৰি বিচুৰি বিষয় কামা ৰাম চৰণে লেহু শৰণ জপ গোবিন্দক নাম নাহি নাহি ৰময়া বিনে পাপ তাৰক পুই পৰমানন্দ
মই নাই নাই ৰময়া বিনে পাপতাৰক হুই। নমস্কাৰ। ধন্যবাদ। ধন্যবাদ মিছ, আপুনি ইমান ধুনীয়াকে বৰগীতটো গালে। ধুনীয়া মানে মই এই আৰু মাতটো বহি গৈছে আৰু এতিয়া উপায় নাই, তথাপি গাবলৈ চেষ্টা কৰিছো আৰু। একেই লাগিছে আপোনাৰ মাত আগৰ নিচিনাই। ভাল লাগিলে মিছ, আপোনাৰ আমাৰ এটা ৰিকুৱেষ্টতে আপুনি ইমান ধুনীয়াকে গান মানে বৰগীতটো নাৰাখিম বাৰু, স্কুলৰ তোমালোক গীটাৰ আমোদটো যদি ৰক্ষা কৰিব পাৰো তাতেই মোৰ আনন্দ, সেইকাৰণে মই সুখ পাইছো দিয়াচোন। এতিয়া আগবাঢ়া তোমাক। হয় মিছ, ধন্যবাদ থাকিল আপোনালে, আপুনি আহিলে আমাক এইকণ সময় দিলে। ঠিকে প্ৰীতিমালা, মিছৰ বৰগীতটিয়ে যেন আবেলিটো জীপাল কৰি তুলিলে সেই বুলি ক'ব লাগিব। আৰু সঁচাকেই মানে আবেলিটো যেন এটা নতুন ৰূপ পালে। আৰু মই দেখিছো আমাৰ লগত আৰু 2-এজন অতিথি বৰ্তমান হয়তো চাগে মিছৰ বৰগীতটিয়ে তেওঁলোকক টানি আনিলে বুলি ভাবিছো মই। আবু হুছেইন ছাৰক দেখিছো, ছাৰলৈ নমস্কাৰ থাকিল। আৰু লগতে আমাৰ পল্লৱ শৰ্মা ছাৰ আছে, পল্লৱ শৰ্মা ছাৰে চাই আছে, অলপ সময় আগত তেওঁ জড়িত হৈছে। শিৱদাস তালুকদাৰ ছাৰ আমাৰ লগত আছেই, ফাৰহানা মিছ আছে, আৰু 2-এজন ষ্টুডেণ্ট মই দেখিছো আমাৰ স্কুলৰ চিনিয়ৰ আৰু জুনিয়ৰ। চ' সকলোৰে লগতে আমি চেষ্টা কৰিম কিছু সময় পিছত অলপ অন্তৰংগ আলাপ কৰিবলৈ, যদি আমাৰ সময়ে সেইকণ সুবিধা দিয়ে। এই মুহূৰ্তত মই একচুৱেলি যিহেতু আমাৰ লগত শিৱদাস তালুকদাৰ ছাৰ আছে, তেখেতক মই অকণমান সময়ৰ কাৰণে স্পটলাইটত আনি এখনি গামোচাৰে আমাৰ অনুষ্ঠানটিত তেওঁক ৱেলকাম কৰিবলৈ মই সুযোগটো ল'ব বিচাৰিছো। যিহেতু কুমাৰিকা তালুকদাৰ বাইদেউ আছেই তেখেতৰ লগত, গতিকে মই বাইদেউক অনুৰোধ কৰিছো তেখেতে যেন আমাৰ শিৱদাস তালুকদাৰ ছাৰক এখনি গামোচাৰে আমাৰ হৈ আমাৰ অনুষ্ঠানটিত এনেদৰে আহি আজি মানে অংশগ্ৰহণ কৰাৰ বাবে তেওঁক ৱেলকাম কৰে। চ' আপুনি যদি অলপমান আনমিউট কৰি দিয়ে, আমি স্পটলাইটত আপোনাক দেখিবলৈ পাম। হয়, আনমিউট হ'ল। ছাৰ নমস্কাৰ। নমস্কাৰ, ধন্যবাদ। আজি আপোনাক বহুত দিনৰ মূৰত দেখিলো। প্ৰথমতে আমি গামোচা পিন্ধোৱা পৰ্বকণ সামৰি লওঁ, তাৰপিছত আমি অলপ কথা পাতিম। মই কুমাৰিকা, হয়, কুমাৰিকা তালুকদাৰ। মই এয়া এওঁক গামোচাখন পিন্ধাই দিছো। নিশ্চয় নিশ্চয়, ধন্যবাদ ধন্যবাদ। আশা কৰিছো আপুনি ঠিকেই আছে আৰু আপুনি সুস্বাস্থ্যৰে আছে। মাজতে আপোনাৰ অলপ অসুখ হোৱা আমি খবৰটো পাওঁ, আৰু আই হোপ আপুনি ফুলি ৰিকভাৰ্ড হ'ল। গতিকে আজি অনুষ্ঠানত এনেদৰে আপোনাক পাই আমি সঁচাকৈ সুখী, যিহেতু আগৰ কেইটা অনুষ্ঠানত আমি আপোনাক পোৱা নাছিলো, কিন্তু আজি আপুনি আহিব বুলি মই থুলমূলকৈ এটা আভাস পাইছিলো। আৰু যিহেতু বিপি শৰ্মা ছাৰ আমাৰ লগত আছে আৰু আপুনিও আহিছে, গতিকে মই ভাবিছো আমি পিকচাৰটো এটা কমপ্লিট, আগৰ যিখন পিকচাৰ সেইখন কিছু পৰিমাণে হলেও কমপ্লিট কৰিবলৈ সক্ষম হৈছো বুলি। হয়, ধন্যবাদ ছাৰ, ধন্যবাদ। আমি আৰু কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰীতিমালা, অনুষ্ঠানটো আগবঢ়াই নিও। হয় হিৰেণ, আমি আবু হুছেইন ছাৰক দেখা পাইছো। হয় হয়, আবু হুছেইন ছাৰ, ছাৰ আমাৰ মাতটো অকমান শুনিছেনে? সময়ৰ কাৰণে ছাৰ আনমিউট কৰি লওক, আমি শুনি পোৱা নাই আপোনাৰ মাতটো, আনমিউট কৰি লওক। আই থিংক ছাৰে আনমিউট কৰিব পৰা নাই নেকি। ছাৰ আপুনি এতিয়া আনমিউট পাৰিলে। হয় হয়। ছাৰ নমস্কাৰ। থেংক ইউ। নমস্কাৰ, আপোনাক অনুষ্ঠানটোলৈ স্বাগতম জনাইছো। ধন্যবাদ। শুনিছো ছাৰ, আৰু আমি সকলোৱে আপোনাক দেখি আছো, আৰু অনুষ্ঠানটোত আহি আপোনাৰ এইকণ সময় আমাৰ লগত জড়িত হোৱাৰ বাবে ধন্যবাদ।
ধন্যবাদ। কিয়নো তোমালোকে ইমান ধুনীয়াকে নিমন্ত্ৰণ দিছা, গতিকে মই আগতো চাইছো, অৱশ্যে ধৰা বেছি সময় দিব পৰা নাই যদি চাওঁ অনুষ্ঠান চাইছো মই আগতো। ঠিক আছে। হয় হয় হয়। হেল্ল', আশা কৰিছো ছাৰ আপুনি অনুষ্ঠানটিৰ লগত এনেদৰে জড়িত হৈ থাকিব। শুনিছা হয়, শুনিছা নাই বাৰু? শুনি আছো ছাৰ, শুনি আছো। ধন্যবাদ, থাকিম। ওকে শুনিছো, ঠিক আছে। ঠিক আছে ছাৰ, আপুনি শুনিছো, নিশ্চয় থাকিম, কিয় নাথাকিম। অনুষ্ঠানটো উপভোগ কৰক আৰু এনেকেই যদি আপোনালোকে আহি থাকে, আমি কিছু পৰিমাণে হ'লেও আমি উৎসাহ পাওঁ, সেয়ে আমাৰ ভাল লাগে। হয় ঠিক আছে দিয়া। ঠিক হিৰেণ, আছে। হয়, আমি নেক্সট পল্লৱ ছাৰক লৈ লওঁ। একচুৱেলি পল্লৱ দা বুলি কওঁ, ছাৰ বুলি মোৰ মুখত ওলোৱা নাই। Yes, নমস্কাৰ yes. পল্লৱ দা, আনমিউট কৰি লোৱা। আনমিউট হোৱা নাই। পল্লৱ ছাৰক শুভ আবেলি সকলোকে। আনমিউট হৈছে, আচলতে তোমালোকে এলাউ কৰিব লাগিব আনমিউট কৰিবলৈ। হয় জাষ্ট ছাৰ, আনমিউট কৰিলো মই জাষ্ট। এনিৱে, ভেৰি গুড ইভিনিং ইন ফেক্ট। শুভ সন্ধ্যা। বিশেষকৈ সন্ধিয়া প্ৰায় লাগি আহিছে, গতিকে সকলোকে শুভ সন্ধ্যা জনাইছো। আৰু বিশেষকৈ মই প্ৰথমতে আচলতে হিৰেণ আৰু প্ৰীতিমালা দুয়োকে মই আন্তৰিকতাৰে ধন্যবাদ জনাইছো। বিশেষকৈ আজি বহুদিন ধৰি, প্ৰায় ডিউৰিং লকডাউন, আচলতে লকডাউনৰ সময়ৰ পৰাই তোমালোকে যিটো প্ৰচেষ্টা হাতত ললা, বিশেষকৈ শিশু নিকেতন, মাতৃভাষাৰ মাধ্যমেৰে বিশ্বজনীন মানৱ সম্পদ গঢ়াৰ যিখন বিদ্যালয়, আচলতে এই টেগলাইনটো দিয়াৰ সময়তো মই জড়িত হৈ আছিলো। গতিকে মই যদিও আজি প্ৰায় 12 বছৰ 13 বছৰ ধৰি বিদ্যালয়ৰ লগত খুব প্ৰত্যক্ষভাৱে জড়িত নাই, তথাপিও এই টেগলাইনটো মোৰ আজিও মনত আছে, যিহেতু এখন বিদ্যালয়ত যথেষ্ট বছৰ আছিলো। সি যি কি নহওক, তোমালোকে আচলতে লকডাউনে এনেকুৱা এটা সুবিধা আনি দিলে যে সকলোকে ভাৰ্চুৱেল মাধ্যমেদি, আমি বিশেষকৈ বৰ্তমান আমি জুম এপ দিয়ে ইউজ কৰি আছো, ভাৰ্চুৱেল মাধ্যমৰ যোগেদি সকলোকে আচলতে, যদিও সকলো দূৰে দূৰে আছে, আজি হিৰেণটো হায়দৰাবাদত আছিল, মাজতে অৱশ্যে ডিগবৈলৈ আহিছিল, মই শুনিছিলো, গম পাইছিলো। অৱশ্যে এতিয়া ক'ত আছে মই নাজানো, তেওঁ বা প্ৰীতিমালা বেংগলোৰত থাকে, আৰু বাকী সকলোকে আচলতে এনেকৈ এক কৰি ৰখাৰ যি এক উদ্যোগ আচলতে তোমালোকে ললা, সেয়ে প্ৰথমতে মই বিশেষকৈ তোমালোক দুয়োকে মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছো। এক সুন্দৰ প্ৰয়াস, আৰু এই প্ৰয়াস অবিৰতভাৱে সদায় বুৱতী নদীৰ দৰে সদায় বৈ থাকক। আৰু বিশেষকৈ ভাল লাগিছে যে আমি আমাৰ সকলোৰে শ্ৰদ্ধাৰ, বিশেষকৈ শিশু নিকেতন ডিগবৈৰ প্ৰতিষ্ঠা কালৰ যিসকল মহান ব্যক্তিৰ প্ৰচেষ্টাত আচলতে এই বিদ্যালয়খনে আজি সমগ্ৰ অসমতে, যদিও কিছু পৰিমাণে হ্ৰাস পাইছে ইয়াৰ ম্লান, তথাপিও ইয়াৰ শিশু নিকেতন ডিগবৈৰ যি ঐতিহ্য, সেয়া আমি কোনো অস্বীকাৰ কৰিব নোৱাৰো। গতিকে এই বিদ্যালয়খনিক এনে এক পৰ্যায়লৈ লৈ যোৱাৰ মূলতে যিসকল ব্যক্তি, বিশেষকৈ আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডাক্তৰ বি.পি. শৰ্মা ছাৰক দেখা পাইছো। আজি তেখেতৰ লগত যদিও কেতিয়াবা টেলিফোনিক বাৰ্তালাপ হয়, বা তেখেতৰ লগত তেখেতৰ পুত্ৰৰ বিবাহ অনুষ্ঠানতো যোগদান কৰিছো, কিন্তু আজি ছাৰক এনেকে দেখা পাই ভাল লাগিছে। আৰু বিশেষ এক উপলক্ষ আছে বুলিও ইতিমধ্যে জানিব পাৰিছো, যিহেতু এখনি তথ্যচিত্ৰ আজি উন্মোচন কৰা হ'ব বুলি জানিব পাৰিছো, গতিকে ভাল লাগিছে। তাৰোপৰি আমাৰ শিৱদাস তালুকদাৰ ছাৰ, বিশেষকৈ বিদ্যালয়খনৰ আমি যিটো সময়ত আছিলো বিদ্যালয়খনত জড়িত হৈ, তেখেতে যিমান সক্ৰিয়তাৰে যেনেকৈ বিদ্যালয়খনক আগবঢ়াই লৈ গৈছিল, গতিকে তেখেতকো দেখা পাই, যদিও আমি ডিগবৈতে থাকো, তথাপিও আজিকালি লগ পোৱা কম হয়, তথাপিও আজি তেখেতক এনেকে ভাৰ্চুৱেল মাধ্যমৰ যোগেদি লগ পাই ভাল লাগিছে। আমাৰ মৃদুমণি তামুলী বাইদেউ আছে, আমাৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা, আৰু বাইদেৱে এটা সুন্দৰ বৰগীত, অৱশ্যে বাইদেৱে বৰগীতটো আৰম্ভণি কৰাৰ পূৰ্বেই মই জড়িত হবলৈ পালো, গতিকে বাইদেউৰ বৰগীতটো খুব সুন্দৰকৈ বাইদেউৰ বৰগীতটো শুনিবলৈ পালো, খুব ভাল লাগিল। বাইদেউ খুব ধুনীয়াকৈ, আচলতে বাইদেৱে চাকৰি জীৱনৰ পৰাহে আচলতে আনুষ্ঠানিক অৱসৰ লৈছে, কিন্তু অৱসৰৰ পাছত হিৰেণ, প্ৰীতিমালা, মই অকমান সময় বেছি লৈছো নেকি বাৰু? দৰকাৰ পৰিলে তোমালোকে মোক ইণ্টাৰাপ্ট কৰিব পাৰা, কোনো কথা নাই। কিন্তু বাইদেউ অৱসৰৰ পাছত বিশেষকৈ কবিতা আৰু গীতৰ জগতখনত অধিক সক্ৰিয়তাৰে জড়িত হোৱা দেখা পাইছো বাইদেউকো, গতিকে ভাল লাগিছে। বাইদেউ খুব ধুনীয়া বৰগীত গালে। আবু হুছেইন দা, আমি দাদা বুলিয়ে কওঁ, বিশেষকৈ বৰ্তমান তেখেতে বিদ্যালয়খনৰ লগত খুব সক্ৰিয়ভাৱে সম্পাদকৰ দায়িত্ব লৈ
বিদ্যালয়খন ধুনীয়াকৈ চলাই নিছে আপোনাকো দেখিছো আৰু তাৰোপৰি আমাৰ বহুতো আমাৰ প্ৰাক্তন সহকৰ্মী আমাৰ শ্ৰদ্ধাৰ আমাৰ শিক্ষক কেইবাজনকো দেখিছো হিতেন দাক দেখা পাইছো ফাৰহান আৰা বেগম বাইদেউ অৱশ্যে তেখেত খুব সম্ভৱ আমাৰ টিচাৰে আছিল মই পোৱা নাছিলো যদিও আমাৰ বিদ্যালয় শিক্ষয়িত্ৰী আছিল তাৰোপৰি কেইবাজনো প্ৰাক্তন ছাত্ৰ ছাত্ৰী প্ৰতিভা বাইদেউক দেখা পাইছো আমাৰ বীৰেন্দ্ৰ কোঁৱৰ দাক দেখা পাইছো হিতেন দাকে আদি কৰি সকলোকে দেখা পাই আচলতে ভাল লাগিছে আৰু এনেকুৱা বিশেষ মুহূৰ্তবোৰত আচলতে উপস্থিত থাকিব পাৰিলে নিজৰে ভাল লাগে গতিকে আৰু বিশেষ দীঘলীয়া নকৰো গতিকে আজিৰ এই সন্ধিয়াটো এনেকৈ সকলোকে একেখন মঞ্চতে সমবেত কৰি যি এক মহান উদ্দেশ্যে তোমালোকে সকলোকে সমবেত কৰিছা সেই উদ্দেশ্য সফল হওক সেই কামনাৰে মই পুনৰবাৰ প্ৰতিগৰাকীলৈ যিসকল বৰ্তমান আছে আমাৰ এই জুম এপত প্ৰতিগৰাকীলৈ জ্যেষ্ঠসকললৈ মই মান্যানুসৰি মোৰ শ্ৰদ্ধা আৰু মোৰ সহকৰ্মীসকললৈ মোৰ সম্ভাষণ আৰু লগতে মোৰ যিসকল ছাত্ৰ ছাত্ৰী বা অনুজ যিসকল আছে সকলোলৈকে মোৰ মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰি তোমালোক দুয়োলৈ পুনৰবাৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো থেংক ইউ ধন্যবাদ পল্লৱ দা ইমান ধুনীয়াকে তুমি কথাখিনি কৈ দিলা আমাৰ অকমান কম বস্তুটো সহায় হৈ গ'ল আৰু ধন্যবাদ ধন্যবাদ পল্লৱ ছাৰে যিমান ধুনীয়াকে ক'লে এতিয়া আমি কথা ক'বলৈ অলপ খোকোজা লাগিব সেইটো লেভেলত হয় আৰু ধন্যবাদ ছাৰ আপুনি ইমান ধুনীয়াকৈ আমালৈ শুভেচ্ছা বাণী পঠালে আৰু আমিও সঁচাকৈ মানে ভাল পাইছো আপোনাক অনুষ্ঠানটিত আজি লাইভত পাই ধন্যবাদ জনাইছো মই থেংক ইউ মই মিউট কৰিছো থেংক ইউ ওকে আমি অনুষ্ঠানটিৰ মূল সুতিলৈ ঘূৰি আহো যিহেতু হিতেন ছাৰ আমাৰ লগত জড়িত হৈ পৰিছে হিতেন ছাৰক মই ল'ব বিচাৰিছো আচলতে এইটো আমি আগৰ পৰা আমি দুটাই চলাই আছিলো কিন্তু আজি অকমান আমি পুৰণা দিনলৈ ঘূৰি যাম যেতিয়া হিতেন ছাৰে যদি এনাউন্স নকৰে হিতেন ছাৰে যদি আত নধৰে আমাৰ প্ৰগ্ৰামটো মানে সিমান সাফল্যমণ্ডিত নহব সেইকাৰণে আমি টানি আজৰি হিতেন ছাৰক আনিলো আজি এতিয়া আনুষ্ঠানিকতাটো আৰু অলপ বেছি বাঢ়িব মই ভাবো হিতেন ছাৰ থাকিলে সেইটো কাৰণে বেছি ভাল লাগিব সো হিতেন ছাৰ আপুনি যদি কাইণ্ডলি আনমিউট কৰে ভাল লাগিব প্লিজ আনমিউট কৰক ছাৰ আনমিউট কৰিছো এবাৰ তোমালোকে এলাউ কৰি দিয়া হয় ছাৰ হৈ গ'ল আপুনি আগবঢ়াই নিয়ক ছাৰ আপোনাক হে অনুৰোধ কৰিছো মই প্ৰথমেই হিৰেণ আৰু প্ৰতিমাললৈ শুভেচ্ছা জ্ঞাপন কৰিছো আচলতে একেখিনি কথাকে মই নকওঁ যিখিনি কথা ওলাই গৈছে যে এই অনুষ্ঠানটোৰ লগত মই আগতে দুবাৰ জড়িত হৈছো হিৰেণ আৰু প্ৰতিমালাৰ অনুৰোধ বুলি মই নকওঁ যে তেওঁলোকে যেতিয়া আহ্বান জনাইছিলে মই আহ্বান বুলিয়ে কৈছো যে আহ্বানৰ প্ৰতি সঁহাৰি জনাই মই দুবাৰ জড়িত হৈছো এবাৰ এটা ব্যতিক্ৰমী অনুষ্ঠান য'ত আমি নিজেই বিহু প্ৰদৰ্শন কৰিছিলো ঢোল বজাইছিলো তাৰপিছত দ্বিতীয়টোতো আমি ঠিক লাষ্টৰ ফালে বিহু হৈছিল আৰু তাতে শিশু নিকেতনৰ বিষয়ে মোৰ অভিজ্ঞতা বা আমাৰ যিসকল ব্যক্তিৰ প্ৰচেষ্টাত বিদ্যালয়খন গঢ়লৈ উঠিছিল আমি জনাৰ পৰা সেইখিনি কথা আমি ব্যক্ত কৰিছিলো আজি এটা ব্যতিক্ৰমী অনুষ্ঠান আচলতে বৰ দীঘলীয়া ময়ো সময় ল'ব নোৱাৰো কাৰণ জানো যে সময় সীমিত আজি এটা মুখ্য উদ্দেশ্য আছে যিটো মহান উদ্দেশ্য আমি সেই উদ্দেশ্যলৈ যাম যেহেতু সেই উদ্দেশ্যখিনি মই ব্যাখ্যা নকৰো সেই উদ্দেশ্য ব্যাখ্যা সময়ত কৰা হ'ব সেই পৰ্যায় পিছলৈ থৈ মই মাত্ৰ আজিৰ অনুষ্ঠানৰ যিজন মুখ্য অতিথি হিচাপে উপস্থিত আছে তেখেতৰ বিষয়ে চমুকৈ দুআষাৰ ক'ব বিচাৰিছো মই সেই ব্যক্তিজন কেনেধৰণে শিশু নিকেতনৰ লগত জড়িত হৈছিল কি পৰ্যায়ত পাইছিল সেইখিনিও মই নকওঁ সেই কথাখিনিও মই তেখেতলৈ এৰিছো কাৰণ তেখেতৰ নিজৰ বক্তব্যত সেই কথাখিনি প্ৰকাশ কৰিব বুলি মই জানো আৰু নিশ্চয় তেখেতৰ মুখেৰে কথাখিনি শুনিলে আমি পুনৰ মানে গোটেই প্ৰক্ৰিয়াটোৱে প্ৰাণ পাই উঠিব কিন্তু বিশেষকৈ এটা কথা ক'ব লাগিব যে আজি ডাক্তৰ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাদেৱ শিৱদাস তালুকদাৰদেৱ পিছৰ পৰ্যায়ত আবু হুছেইন দেৱক পাইছো আমাৰ বিদুবাৰী তামুলী বাইদেউক পাইছো বীৰেন্দ্ৰক মই জড়িত হোৱাৰ পৰাই পাইছো বীৰেন্দ্ৰ কুমাৰ কোঁৱৰক
পল্লৱ শৰ্মাক অৱশ্যে পিছৰ পৰ্যায়ত পাইছিলো, কিন্তু আজি লগতে আমাৰ কুমাৰিকা তালুকদাৰ বাইদেউক পাইছো। কিন্তু বিশেষকৈ প্ৰথম অৱস্থাৰ কথা ক'বলৈ গ'লে ডাক্তৰ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা আৰু শিৱদাস তালুকদাৰক পাই এনেকুৱা লাগিছে যেন টিভিত বা মোবাইলত মই শিশু নিকেতনৰ এটা প্ৰতিচ্ছবি দেখা পাইছো, যেন শিশু নিকেতনখনকে দেখিছো মই। কাৰণ যি দুজন ব্যক্তি প্ৰথম অৱস্থাৰ কথা কৈছো মই আবু হুছেইন দেৱৰ কথাখিনি যিহেতু পিছৰ পৰ্যায়ত পাইছো, আগৰ কথাখিনি কৈছো, তামুলী বাইদেউক পাইছো, আৰু বিশেষকৈ এটা কথাই মানে আমনি দিয়ে বা কেনেকৈ দৈনন্দিন ৰুটিনখন মেইনটেইন কৰে নাজানো, যে ডাক্তৰ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাদেৱে যে ডিগবৈত কৰ্মৰত আছিল, ভাৰতীয় তেল নিগম চিকিৎসালয়ত তেওঁ ভাত খাবলৈ আহোঁতেও তেখেতে বিদ্যালয়ত এপাক মাৰে, কেতিয়াবা ছুটিৰ সময়তো মাৰে, এপাক মাৰে। গতিকে তেনেধৰণে এটা দৈনন্দিন ৰুটিন শিশু নিকেতনক কেনেকে আগবঢ়াই নিব লাগে এই কথাখিনি তেখেতৰ মানে অহৰহ প্ৰচেষ্টা আছিল। ঠিক তেনেকৈ শিৱদাস তালুকদাৰেও তেওঁ নিজৰ ব্যৱসায়ৰ লগত জড়িত হৈ সামাজিকভাৱে বিভিন্ন কামত জড়িত হোৱাৰ পিছতো শিশু নিকেতনক একান্তভাৱে তেওঁ শ্ৰদ্ধা মৰম কৰিছিল। এইকাৰণেই কৈছো মৰম কৰিছিল বুলি কওঁতে যে কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি যি দায়বদ্ধতা তেখেতে আগবঢ়াইছিল, কাৰণ সেইটো মৰম আৰু শিক্ষকসকলক শ্ৰদ্ধা, সেই দুইটাকে মই একেলগে সাঙুৰি কথাখিনি কৈছো। তাৰপিছতে পিছৰ পৰ্যায়তো আবু হুছেইন দেৱ আহিল, তাৰপিছত তামুলী বাইদেউৰ কথা নকওঁৱেই। মই ডাক্তৰ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাদেৱৰ পৰিচয়টো কিছু পিছত ৰাখি প্ৰথমতে মই আপোনালোক সকলোলৈকে, যিহেতু যিসকলে জানে আপোনালোকে জানেই যে তেখেত শিৱদাস তালুকদাৰ জন্মলগ্নৰে পৰাই শিশু নিকেতনৰ লগত জড়িত। তেখেত সাধাৰণ সম্পাদক, বৰ্তমান তেখেত কাৰ্যকৰী সভাপতি হিচাপে ডিগবৈ শিশু কল্যাণ পৰিষদৰ কাৰ্যকৰী হিচাপে সেৱা আগবঢ়াই আছে। আবু হুছেইন দেৱে শিৱদাস তালুকদাৰ পিছতেই প্ৰথমতে সাধাৰণ সম্পাদক হিচাপে তাৰপিছত সাধাৰণ সম্পাদক হিচাপে দায়িত্ব লৈ বৰ্তমান মুহূৰ্তলৈকে তেখেতে অহৰহভাৱে শিশু নিকেতনৰ উন্নতি কল্পে তেখেতে কাম কৰি আছে। মই তেখেতসকলক আদৰণি জনাইছো। তামুলী বাইদেউ বৰ্তমান ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে। বিনন্দ কোঁৱৰেও এজন জ্যেষ্ঠ গাণনিক বিষয়া হিচাপে কৰ্মৰত। পল্লৱ শৰ্মায়ো তেখেতে হোষ্টেলৰ দায়িত্বটো আছিল। তেখেতে বিদ্যালয়তো শিক্ষক এটা হিচাপে কাম কৰি অৱসৰ ললে নহয়, আমাৰ বিভিন্ন বেলেগ ঠাইলৈ তেখেতে কৰ্মসূত্ৰে যাব লগা হ'ল। যে এতিয়া কথা হ'ল কি, মই ডাক্তৰ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাদেৱ মই কেনেকে আৰম্ভ কৰিম, ক'ৰ পৰা আৰম্ভ কৰিম নিজে নাজানো। কাৰণ এটা বিশাল ব্যক্তিৰ অধিকাৰী ডাক্তৰ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাদেৱৰ বিষয়ে যদি মই ক'বলৈ যাওঁ, মোৰ কাৰণে গোটেই দিনটোৱে লাগিব। গতিকে সেইটো কেতিয়াও সম্ভৱ নহয়। থুলমূল এটা আভাস মই আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছো, যে ক'লোৱে যে শিশু নিকেতনৰ তেখেতে জন্মদাতা, অন্যতম এজন জন্মদাতা, আৰু লগতে তেওঁ ডিগবৈ লুইত শিল্পী সমাজৰো তেখেত প্ৰতিষ্ঠাপক। খুব সম্ভৱ ভুল ক'লে ভুল নহয় চাগে, তেখেতৰ প্ৰতিষ্ঠাপক সভাপতি। আৰু ডিগবৈ সামাজিক জীৱনত তেখেতে যি সেৱা আগবঢ়ালে ডিগবৈবাসী ৰাইজে সদায় এতিয়াও আৰু যুগে যুগে তেখেতক স্মৰণ কৰি যাব। লুইত শিল্পী সমাজ তেখেতৰ মানস পুত্ৰ, ঠিক তেনেকৈ শিশু নিকেতনো তেখেতৰ মানস পুত্ৰ। এইজন মহান ব্যক্তিৰ জন্ম হৈছিল 1950 চনৰ 1 আগষ্ট তাৰিখে। বৰ্তমান তেখেত গুৱাহাটীৰ বেলতলাৰ নিবাসী, আৰু ডিগবৈৰ পৰা তেখেতে মুখ্য চিকিৎসা বিষয়া হিচাপে ভাৰতীয় তেল নিগম হস্পিটেলৰ পৰা তেখেতে গুৱাহাটী ৰিফাইনেৰী হস্পিটেললৈ তেখেতে কৰ্মসূত্ৰে বদলি হৈছিল, আৰু তাত তেওঁ উপমহাপ্ৰবন্ধক চিকিৎসা সেৱা হিচাপে অৱসৰ গ্ৰহণ কৰে। যে কথা হ'ল কি, তেখেতে ডক্টৰ বি বি শৰ্মাই
গুৱাহাটী মেডিকেল কলেজৰ পৰা 1973 চনত MBBS ডিগ্ৰী লাভ কৰিছিল আৰু তেখেতে সিনিয়ৰ আৰু তেখেতে ডিগবৈ ৰিফাইনাৰী হস্পিটেলৰ মুখ্য চিকিৎসা সেৱা বিষয়া হিচাপেতো কাম কৰিছিলেই আৰু তেখেতে কেইবাটাও তেখেতে কেইবাটাও বিভিন্ন পদত তেখেতে কাৰ্যনিৰ্বাহ কৰিছিল কৰাৰ ভিতৰত তেখেতে বহুতো পুৰস্কাৰো লাভ কৰিছিল কিন্তু তাৰ কেইটামান কথাহে মই আগবঢ়াব বিচাৰিছো তেওঁ মুম্বাই মাচিনা হস্পিটেল আৰু ৱাডিয়া চিলড্ৰেন হস্পিটেলত মডাৰ্ণ মেনেজমেণ্ট ইন বাৰ্ণ ইঞ্জিনিয়াৰিঙৰ প্ৰশিক্ষণ লৈছিল ইঞ্জুৰিয়াছৰ প্ৰশিক্ষণ তেখেতে লৈছিল তেখেতে বাৰ্ণ এছ'চিয়েশ্যনৰ 6ষ্ঠ ৰাষ্ট্ৰীয় সন্মিলনৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী আছিল তেখেতে এগৰাকী ডাক্তৰ হৈও কেইবাখনো গ্ৰন্থ আমাক ৰাইজক উপহাৰ দিছে তাৰ মাজতে কেইখনমানৰ কথা উল্লেখ কৰিছো জুয়ে পুৰা আঘাত আমি সকলোৱে জানো তাৰ পিছতে আছে পৃথিৱীৰ ইকানে সিকানে শৰীৰৰ বিভিন্ন অংগৰ বিষ আৰু তাৰ প্ৰতিকাৰ আৰু তেখেতে ভাৰতৰ বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ সৈতে তেখেত জড়িত তেখেতে যিখিনি সেৱা অসম তথা ভাৰতবৰ্ষৰ বাবে আগবঢ়াই গৈছে সেইখিনি কথা কৈ আমি শেষ কৰিব নোৱাৰো আমি সেইজন মহান ব্যক্তিলৈ শ্ৰদ্ধা জনাই পুনৰবাৰ যিহেতু ময়ো এগৰাকী শিশু নিকেতনৰ কৰ্মচাৰী সেয়েহে বাকীখিনি কথাৰ বাদ দি মই শিশু নিকেতনৰ পৰিয়ালৰ হৈ পুনৰবাৰ সেই মহান ব্যক্তিগৰাকীলৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনাই তেখেতৰ চমু পৰিচয় ইমানতে সামৰিছো আৰু মই ভাবো যে তেখেতৰ বক্তব্যত মই আগবঢ়াব নোৱাৰা কথাখিনি বা মই আপোনালোকক জনাব নোৱাৰা কথাখিনি প্ৰকাশ পাব ধন্যবাদ ধন্যবাদ ছাৰ ইমান ধুনীয়াকৈ আপুনি আমাক বৃত্তি শৰ্মা ছাৰৰ বিষয়ে এটি চমু আভাস দিলে মই ভাবো যিসকল আমাৰ নতুন চাম ষ্টুডেণ্টেই হওক বা আমাৰ বহুতো ছাৰে যোৱাৰ পিছত বহু কেইজন আমাৰ শিক্ষাগুৰু সকলো আহি জইন হৈছে স্কুলত যিসকলে তেখেতৰ পৰিচয়টো এতিয়া আভাস পোৱা নাই এই আপোনাৰ বক্তব্যৰ জৰিয়তে তেওঁলোকে ছাৰক হয়তো চিনি পাবলৈ আজি সক্ষম হৈছে বহুত বিশেষ দেৰি নকৰি মই অনুষ্ঠানটিৰ মঞ্চখন ছাৰলৈ বুলি আগবঢ়াই দিব বিচাৰিছো কাৰণ ছাৰক বহুত দেৰি আমি ৰখাই থোৱা নিচিনা হৈছে গতিকে অনতি পলমে তাৰমানে আমি ছাৰক মঞ্চলৈ স্পটলাইটত আনি ছাৰৰ মুখেৰে দুআষাৰ কথা শুনিম বুলি ভাবিছো ছাৰ আপুনি আনমিউট কৰিব লাগিব হয় মই সকলোলৈকে নমস্কাৰ জনাইছো মোক দেখিছেনে দেখিছে ন দেখি আছো ছাৰ হয় আৰু পোনপ্ৰথমতে মই হীৰেণ গগৈ আৰু প্ৰীতিমালা তালুকদাৰলৈ ধন্যবাদ জনাইছো এইকাৰণে যে তেওঁলোকে আজি অইন কোনোৱে নভবা কথা এটা নকৰা কাম এটা ইমান সুন্দৰকৈ কৰিছে তাৰমানে অকল লকডাউন কথাই নহয় আচলতে মনত এটা আগ্ৰহ থাকিব লাগিব যে কিবা এটা কৰিবলৈ আৰু তেওঁলোকৰ এটা আগ্ৰহ আছিল যে আমি শিশু নিকেতনৰ তাৰ লগত জড়িত সকলো ব্যক্তিকে একগোট কৰি কিবা এটা কৰিব পাৰো নেকি এই কথাটো নিশ্চয় তেওঁলোকৰ মনলৈ আহিছিল আৰু সেইকাৰণেই এনেকুৱা এটা মঞ্চ আজি তৈয়াৰ কৰিছে যাৰ জৰিয়তে আজি আমি আটাই লগ হৈ ইয়াত দুআষাৰ কথা পাতিব পাৰিছো সেইকাৰণে তেওঁলোকলৈ মই ধন্যবাদ জনাইছো
আৰু মই ভাবো তেওঁলোকৰ এই প্ৰচেষ্টা সফল হওক আৰু আগলৈ চলি থাকক আৰু যাতে এইটো এটা আমাৰ শিশু নিকেতনৰ বিভিন্ন ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ এটা সমন্বয়ৰ সূত্ৰ হয় এই কথাটো মই কৈছো এটা আজি মোৰ বৰ ভাল লাগিছে যে আজি এই অনুষ্ঠানত মই শিৱদাস তালুকদাৰক দেখা পাইছো আবু হুছেইনক দেখা পাইছো তাৰপিছত মৃদুবাণী তামুলী বাইদেউ গৈছো আৰু তেখেতৰ সুন্দৰ বৰগীত শুনিছো ইমান সুন্দৰকে বাইদেউ গাইছে গতিকে তেখেতলৈ ধন্যবাদ জনাইছো আৰু মই বিশেষ একদম মাজনী আহমেদ বাইদেউ ৰহমান বাইদেউক মই বিচাৰিছিলো তেখেত কিবা কাৰণত আহিব পৰা নাই আৰু হয় স্যাৰ নহয়, অনুষ্ঠানটি চাই আছে চাই আছে হয় আছে তেখেতে চাই আছে হয় তেখেতলৈ মই নমস্কাৰ জনাইছো আৰু মই ফিৰোজ কমল বৰুৱাৰ কথা ভাবিছিলো তেখেতৰ থকা হলে ভাল আছিলে যিয়ে নহওক বহুত আছিল আমাৰ লগত সেই আটাইবোৰে থাকিলে নিশ্চয় ভাল পালোহেঁতেন কিন্তু আমি নিশ্চয় এনেকুৱা এটা আৰু আগলৈ সুবিধা ল'ম যেতিয়া আটাইবোৰকে লগ পাম গতিকে মই সকলোলৈকে মই মোৰ প্ৰণিপাত জনাইছো আৰু আশা কৰিছো আপোনালোকে আজি এই অনুষ্ঠানটোৰ যোগেদি কিছু কথা অন্তত আমাৰ মাজত সমন্বয়ৰ সৃষ্টি কৰিব যিটোৱে আগলৈ আমাক সহায় কৰিব এটা কথা হ'ল কি ইতিমধ্যে মই হিতেন গগৈলৈ মোৰ ধন্যবাদ জনাইছো কাৰণ তেওঁ মোক আপোনালোকৰ আগত এটা পৰিচয় দাঙি ধৰিছে আৰু হিতেন গগৈ আচলতে মই মোৰ সৌহাৰ্দ বুলি কৈছিলো নিশ্চয় তেওঁৰ মনত আছে কাৰণ লুইত শিল্পী সমাজৰ তেওঁ সম্পাদক বহুত বছৰ আৰু মই সভাপতি তেওঁ সম্পাদক পিছত আগৰ চোৱাত অৱশ্যে দীক্ষিত ভট্টাচাৰ্য আছিল সম্পাদক আৰু পিছৰ চোৱাত হিতেন গগৈ সম্পাদক স্বৰূপে কাম কৰিছিল আৰু প্ৰায়বোৰ কথাতে হিতেন গগৈ মোক সহায় কৰিছিল গতিকে আজি হিতেন গগৈক মই পুনৰ ধন্যবাদ জনাইছো এই ক্ষেত্ৰতে আৰু সকলোকে যিসকলে মোক এই ক্ষেত্ৰত সহায় কৰিছিল আটাইলৈ ধন্যবাদ জনাইছো এতিয়া মই দুআষাৰ ক'ব খুজিছো আমাৰ শিশু নিকেতনটো কেনেকে হ'ল আৰু কেনেকে আৰম্ভ কৰিলো আচলতে তেতিয়া আচলতে 1985 চনৰ কথা আপোনালোকৰ নিশ্চয় বহুতো মনত থাকিব পায় যে অসম চৰকাৰে এখন অধ্যাদেশ জাৰি কৰিলে যে মাত্ৰ 6 বছৰৰ পৰাহে ছাত্ৰ ছাত্ৰীসকলক প্ৰথমমান শ্ৰেণীৰ পৰা চৰকাৰী স্কুলত পঢ়িবলৈ দিব গতিকে আগৰ ছাত্ৰ ছাত্ৰীসকল 4 বছৰ 5 বছৰ সাধাৰণতে 3 বছৰ মানৰ পৰাই ছাত্ৰ ছাত্ৰীসকলক স্কুলত পঠিয়াব লাগে তেতিয়া কি কৰিব এতিয়া বেছিভাগে গৈ ইংৰাজী মাধ্যমৰ স্কুলত বিচাৰিবলগীয়া হ'ল য'ত মানে নাৰ্চাৰী বা তেনেকুৱা আছে আৰু সেই সময়তে মই আছিলো ডিগবৈত 1978 চনত মই ডিগবৈৰ আছাম অইল হস্পিটেলত জইন কৰিছিলো আৰু 1981 চনত মই ডিগবৈৰ লুইত শিল্পী সমাজৰ সভাপতি হিচাপে কাম আৰম্ভ কৰিছিলো আপোনালোকৰ বহুতৰ মনত নিশ্চয় আছে আৰু তেতিয়া আমি ভাবিছিলো যে নহয় এইটো কথা ভাল কথা নহল কাৰণ যেতিয়াহ'লে আমাৰ কি হ'ব বেছিভাগ ছাত্ৰ ছাত্ৰী এতিয়া মাতৃভাষাৰ পৰা মাধ্যমত পঢ়াৰ পৰা বঞ্চিত হ'ব আৰু মই সদায় এটা কথা মনত ৰাখিছিলো যে মাতৃভাষাৰ মাধ্যমত পঢ়াটো আটাইতকৈ আৱশ্যকীয় আৰু মাতৃভাষাৰ মাধ্যমত পঢ়িলেহে ছাত্ৰ ছাত্ৰীয়ে বেছিকে আয়ত্ত কৰিব পাৰে এই কথাটো মই বেছি যিটো কথা আজি পুনৰ প্ৰতিবন্ধ কৰিছে আমাৰ আজি এতিয়া নতুনকে যিটো শিক্ষানীতি হ'ল ৰাষ্ট্ৰীয় শিক্ষানীতি এই শিক্ষানীতি তেতিয়া কৈছে যে মাতৃভাষা মাধ্যমত অন্ততঃ 5ম শ্ৰেণীলৈ পঢ়াবই লাগিব যিটো কথা আমি সেই সময়তে ভাবিছিলো আৰু তেতিয়াই ইতিমধ্যে মোৰ জ্যেষ্ঠ পুত্ৰ নয়নজ্যোতি সি 3 বছৰীয়া হৈছিল আৰু মই ভাবি আছিলো যে 4 বছৰত মই যেতিয়া আৰম্ভ কৰিম তেতিয়া নিশ্চয়কৈ এখন অসমীয়া মাধ্যমৰ বিদ্যালয়তে পঢ়াব লাগিব আৰু সেই তেতিয়া আছিল আমাৰ শ্ৰদ্ধাৰ ছাৰ টিকেন্দ্ৰনাথ ভট্টাচাৰ্যদেৱ তেখেত ৰিটায়াৰ হৈ আছিলে আৰু 1986 চনত দম্বৰুধৰ শৰ্মা ছাৰ তেখেতো ৰিটায়াৰ হৈ আহিল গতিকে আমি সকলোৱে ভাবিলো যে মোৰ লগত আৰু কেইবাগৰাকীও আছিল আটাই ভাবিলো যে যিহেতু দুজন আমি উপযুক্ত শিক্ষক তেখেতসকল অৱসৰ লৈ আহিছে তেখেতসকলক লৈ আমি এই বিদ্যালয় এখন আৰম্ভ কৰিব লাগে আৰু তেতিয়া আহিল ঠাইৰ কথালৈ প্ৰথমতে আমি ভাবিছিলো যে আমি নামঘৰতে আৰম্ভ কৰিম নামঘৰৰ বিদ্যালয়ত কিন্তু পিছত সেইটো সুবিধা নহল আৰু শেষত আমি ঠিক কৰিলো যে শিশু কল্যাণ পৰিষদৰ যিটো বাল ভৱন আছে সেই বাল ভৱন আৰম্ভ কৰিম আৰু তেতিয়া আছিল ভদ্ৰকৃষ্ণ গোস্বামীদেৱ আছিল তাৰ সম্পাদক তেখেতৰ লগত কথা বতৰা হৈ আমি এখন শিশু কল্যাণ পৰিষদৰ সভা পাতি তাত নতুনকৈ এটা কাৰ্যকৰী সমিতি গঠন কৰি আমি সেই শিশু কল্যাণ পৰিষদৰ বাল ভৱনটো আমাৰ হাতলৈ আনিলো আৰু তাৰপিছতে বাল ভৱনতে আমি আৰম্ভ কৰিলো অৱশ্যে মই নিশ্চয় এই ক্ষেত্ৰত আমাৰ সেই সময়ৰ অসম অইলৰ
জেনেৰেল মেনেজাৰ শ্ৰী বীৰেন্দ্ৰনাথ দত্তৰ বদান্যতাৰ কথা কৰিব লাগিব। শ্ৰী বীৰেন্দ্ৰনাথ দত্তই আমাক একেদিনাই আহি সেই বালভৱনটোৰ মেৰামতি কৰা, চাৰিওফালে বেৰ দিয়া, এইবোৰ কথা কৰি দিম বুলি তেখেতে আমাক জনালে। আৰু সেইকাৰণে আৰম্ভ হ'ল 1987 চনৰ 2 ফেব্ৰুৱাৰীত আমাৰ এই শিশু নিকেতন আৰম্ভ। আৰু মোৰ ল'ৰা নয়নজ্যোতি তাৰ প্ৰথম ছাত্ৰ, তাৰ লগত আৰু আমাৰ 20-25 জনমান ছাত্ৰ ছাত্ৰী হ'ল। আৰু আমাৰ শিক্ষক হ'ল প্ৰধান শিক্ষক হিচাপে ডম্বৰুধৰ শৰ্মা ছাৰ আৰু নিৰীক্ষক শিক্ষক হিচাপে টিকেন্দ্ৰ ভট্টাচাৰ্য ছাৰ, আৰু লগতে ফৰিদা বেগম, ভানু ফুকন, এনেকে আৰম্ভ কৰা হ'ল। আৰু সেই যে আৰম্ভণি হ'ল, তাৰপিছত আৰু শেষ আৰম্ভণিৰ পৰা আমি পিছলৈ উভতি চোৱা নাই। প্ৰথম প্ৰাথমিক শ্ৰেণী তেতিয়া আৰম্ভ হ'ল, প্ৰথম 1, 2, তাৰ পৰা লাহে লাহে আগবাঢ়ি গ'ল। আৰু আমি এটা কথা ভাবিছিলো যে আচলতে কথাটো হয় কি যে আমাৰ যে অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংলিছ শিক্ষাটো খুব ভাল নহয়, গতিকে আমি ভাবিছিলো ইংৰাজী শিক্ষাটো যথেষ্ট ভালকে পঢ়াব লাগিব। আৰু সেইকাৰণে ইংৰাজী শিক্ষাৰ ওপৰত আমি যথেষ্ট গুৰুত্ব আৰোপ কৰিছিলো। আৰু সেইকাৰণে প্ৰথমৰ পৰা ইংৰাজী মাধ্যম যদিও নহয়, ইংৰাজী এটা বিষয় হিচাপে শিকোৱাৰ ব্যৱস্থা কৰিছিলো। আৰু সেইটোৱে আছিল। আৰু দ্বিতীয়তে মানুহবিলাকৰ আন এটা উদ্দেশ্য আছিল যে তেওঁলোকে খুব ভাল ইউনিফৰ্ম দেখে, ভাল ইংলিছ মিডিয়ামৰ স্কুলবিলাকত দেখে, তেওঁলোকে সুন্দৰ বাছেদি লৈ যায়। চ' গতিকে আমি ভাবিছিলো যে এই আটাইবোৰ সুবিধা আমাৰ বিদ্যালয়ত আমি কিয় দিব নোৱাৰো। গতিকে সকলো ইউনিফৰ্ম, বাছৰ ব্যৱস্থা আৰু এখন শৃংখলিতভাৱে এখন শিক্ষাৰ ব্যৱস্থা আমি কৰিছিলো। আমি শিক্ষাৰ ওপৰত যথেষ্ট জোৰ দিছিলো। আৰু সেইকাৰণে আজি এই শিশু নিকেতন আজি এই পৰ্যায় পাইছিল। গতিকে সেইটো হ'ল আৰম্ভণিৰ কথা। আৰু আৰম্ভণিৰ পিছৰ পৰা আমি পিছলৈ উভতি চাবলগীয়া হোৱা নাই। আমাৰ লাহে লাহে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ি গৈছিল। আৰু প্ৰথমকৈ আমি এই বিদ্যালয়ত প্ৰথমতে আমি কম্পিউটাৰ শিক্ষা আৰম্ভ কৰিছিলো। যেতিয়া অসমীয়া মাধ্যমৰ বিদ্যালয়ত বেছিভাগ বিদ্যালয়তে এইবোৰ কম্পিউটাৰ কথা নাছিলে, আমি আৰম্ভ কৰিছিলো। দ্বিতীয়তে মই নিজে চেষ্টা কৰি আনকি প্ৰজেক্টৰৰ যোগেদি আমি ছাত্ৰ ছাত্ৰীসকলক শিকোৱাৰ ব্যৱস্থা কৰিছিলো। আৰু এখন হাইস্কুলত আমি প্ৰথম বিজ্ঞানাগাৰ খুলিছিলো, এটা লেবৰেটৰী খুলিছিলো, যিটো নাছিল। গতিকে এইবিলাক কথা আমি কিছুমান নতুন নতুন কাম কৰিছিলো। তাৰপিছত আমি গৈছিলো, মই নিজে গৈ পেলাই অসম জাতীয় বিদ্যালয় স্থাপন হৈছিল আমাতকৈ বহুত পিছত, 1993 চন। আৰু তেতিয়া সেই জাতীয় বিদ্যালয়ৰ কিছুমান ভাল কথা আছিল, সেই কথাবোৰ মই নিজে গৈ শিকিছিলো। আৰু আমাৰ শিক্ষকসকলক তাৰ পঠিয়াই শিকাই পেলাই পিছত আমি অবিদ্যায়তনিক যিখিনি কাম সেইখিনি আমি আৰম্ভ কৰিছিলো। অৱশ্যে আগৰ পৰাই আছিল, কিন্তু তাক আমি সুশৃংখলভাৱে শনিবাৰে শিকোৱাৰ ব্যৱস্থা কৰিছিলো। আৰু আমাৰ উদ্দেশ্য আছিল যে স্কুলখন অকল এক স্বাভাৱিক ধৰণৰ স্কুল নকৰি এক অলপ বেলেগ ধৰণৰ ভকেচনেল ট্ৰেইনিং থকা স্কুল কৰো। আৰু সেইকাৰণে আমি আৰম্ভ কৰিছিলো তাত নানা ধৰণৰ ভকেচনেল ট্ৰেইনিং, ধৰক কাৰ্পেণ্ট্ৰিৰ ব্যৱস্থা আৰম্ভ কৰিছিলো। আমি তাত চিলাই ঊল গোঠা প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিলো, টেইলাৰিঙৰ ব্যৱস্থা কৰিছিলো। আৰু অৱশ্যে গান নাচ সেইবোৰতো আছিলেই। গতিকে এই আটাইবোৰ কৰি পেলাই আমি এটা পৰ্যায়লৈ নিবলৈ চেষ্টা কৰিছিলো। আৰু 2005 চনলৈ মই তাত আছিল। গোটেই ইমান বছৰে মই বহুতবাৰ চেষ্টা কৰি তাৰ পৰা এৰিব পৰা নাছিলো। যে মই সভাপতি হিচাপে মই বহুতবাৰ কৈছো বেলেগে লৈ লওক, কিন্তু মোকে ৰাখিছিল। আৰু শেষত আমি 2005 চনত মই তাৰ পৰা যেতিয়া গুৱাহাটীলৈ ট্ৰান্সফাৰ হৈছিলো আমাৰ কৰ্মক্ষেত্ৰৰ কাৰণে, তেতিয়াহে অৱশ্যে তাৰ পিছতো এবছৰমান মোৰ হাতত সভাপতিৰ ভাৰ আছিলে। যে নহওক, এই বিদ্যালয়খন আচলতে মোৰ অন্তৰত আছিল। আৰু ইয়াত এই বিদ্যালয়খনত গঢ়ি তোলাত সহায় কৰিছিল মোৰ সোৱাদস্বৰূপ শিৱৰ তালুকদাৰ আৰু ইফালে ফিৰোজ কমল বৰুৱা। আৰু অৱশ্যে আমাৰ শিক্ষয়িত্ৰীসকল, তেখেতসকলৰ কথা মই কেতিয়াও নাপাহৰো। টিকেন্দ্ৰনাথ ভট্টাচাৰ্য ছাৰক মই শ্ৰদ্ধাৰে সোঁৱৰিছো। তেখেতৰ আমি মূৰ্তি এটা তাত স্থাপন কৰিছিলো এই কাৰণে। আৰু তেখেতৰ যিটো কৰ্মক্ষমতা সেইটো আমাৰ এতিয়া বেছিভাগ মানুহৰে নাই। ডম্বৰুধৰ শৰ্মা ছাৰ, তেখেতৰ যিটো নিষ্ঠা, একাগ্ৰতা আৰু তেখেতৰ যিটো শিকোৱাৰ যিটো ধৰণ, সেই ধৰণো পাবলৈ নাই বুলিয়েই ভাবো। তাৰপিছত আমি বহুত শিক্ষক আৰু আমাৰ মাজত পাইছিলো। সকলোৰে নাম মই ইয়াত ল'ব নোৱাৰো, কিন্তু এইটো মন কৰিব যে আটাইবোৰ শিক্ষকে আমি বাছি বাছি আনিছিলো। আৰু ক'ৰবাত যদি ভাল শিক্ষক পাওঁ আমি নিজে গৈ লগ ধৰি পেলাই লৈ আহিছিলো। গতিকে তেখেতসকলক আমি ৰাখিছিলো আৰু ভাবিছো যে তেখেতসকলৰ এই চেষ্টাৰ বলত আমাৰ এই বিদ্যালয়খন এখন জাকত জিলিকা বিদ্যালয় হৈছিল।
প্ৰথম অৱস্থাত আমাৰ ছাত্ৰ ছাত্ৰী প্ৰায় 700 মান হৈছিল এটা সময়ত আৰু তেতিয়া আমাৰ জানি সুখী হ'ব যে আনকি গুৱাহাটীৰ পৰা ছাত্ৰ আহিছিল পঢ়িবলৈ শিৱসাগৰৰ পৰা ছাত্ৰ আহিছিল আৰু বিভিন্ন ঠাইৰ পৰা আমি তেতিয়া সেইকাৰণে আমি এটা হোষ্টেল খুলিবলৈ বাধ্য হৈছিল আৰু আমি লুইত শিল্পী সমাজ আৰু শিশু নিকেতন এই দুটা অনুষ্ঠানক আমি যাতে ইটো সিটোৰ গাত ধৰি পেলাই দুয়োটা সমানে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে যথেষ্ট চেষ্টা কৰিছিলোঁ লুইত শিল্পী সমাজৰ যিবিলাক সুবিধা আছিল এই সুবিধাবোৰ শিশু নিকেতন লৈছিল শিশু নিকেতনৰ সুবিধাখিনি লুইত শিল্পী সমাজে লৈছিল আৰু এনেকৈ আমি ইটো সিটোৰ অনুষ্ঠানৰ গাত ভেজা দি ইটো সিটোৰ আমি ওপৰলৈ উঠি যোৱাৰ চেষ্টা কৰিছিলোঁ যিটো নিশ্চয় এতিয়াও অব্যাহত আছে গতিকে এইখিনি মই মানে আৰম্ভণিৰ কথা কৈছো আৰু আৰম্ভণিৰ পিছত এতিয়াও মই ভাবো যে এই বিদ্যালয়খনৰ নিজৰ গৰিমা হেৰুৱা নাই অৱশ্যে নিশ্চয় ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিছে বুলি মই জানো এতিয়া কিন্তু আমাৰ যদি যিসকল এতিয়া কাৰ্যকৰ তাতেখনৰ চেষ্টা কৰে মই ভাবো যে এই সংখ্যাটো আমাৰ নকমিব বৰং বাঢ়িবহে কাৰণ এতিয়া কথা হ'ল কি এতিয়া চাওক মই আগলৈ এইকাৰণে ক'বলৈ খুজিছো যে এতিয়া আমাৰ নতুন শিক্ষানীতি আৰম্ভ হৈছে অহা বছৰৰ পৰা নতুন শিক্ষানীতি হ'ব ৰাষ্ট্ৰীয় শিক্ষানীতি যি শিক্ষানীতিত কৈছে যে মাতৃভাষা মাধ্যমত শিক্ষা দিব লাগে এই কথাটো যেতিয়া মই আগৰ পৰাই বহুত বছৰৰ পৰা কৈ আছিলো আনকি বহুতো প্ৰবন্ধ এই বিষয়ে লিখিছো শিশু নিকেতনৰ প্ৰবন্ধ মই প্ৰান্তিকত প্ৰকাশ কৰিছো নানা ধৰণৰ বাতৰি কাকতত প্ৰকাশ কৰিছো আৰু যাতে ৰাইজে জানে আৰু উদ্দেশ্য আছিল যে যোৰহাটৰ বাল্য ভৱন নামৰ যিখন শিক্ষানুষ্ঠান আছিল সেইখনৰ আদৰ্শ আমি তাৰ পৰাও লৈছিলো আৰু তাৰ পিছতে ডিগবৈৰ এই শিশু নিকেতন নামৰ অনুষ্ঠানখন আছিল এখন জাকত জিলিকা অনুষ্ঠান গতিকে এই জাকত জিলিকা অনুষ্ঠানখনৰ আমি মানদণ্ড সম্পূৰ্ণৰূপে ৰাখিবলৈ হলে এতিয়া আমি পুনৰ এটা আগ্ৰহেৰে আগবাঢ়িব লাগিব যেহেতু শিক্ষানীতিয়ে কৈছে যে মাতৃভাষাৰ মাধ্যমেৰে শিক্ষা দিয়া উচিত হ'ব আৰু আজি মই বৰ সুখী যে মই যিটো ভাবিছিলো যে ইয়াৰ ছাত্ৰ ছাত্ৰী গৈ ভাৰতৰ চাৰিওফালে বসতি কৰি আমাৰ সৌৰভ বিলাপ আৰু এতিয়া দেখিছো প্ৰীতিমালা হীৰেণ এনেকুৱা ধৰণৰ বহুত ছাত্ৰ ছাত্ৰী আছে মোৰ নিজৰ ল'ৰা দুটা আটাইবোৰ বেলেগ বেলেগ ঠাইত থাকি সিহঁতে নিজৰ নিজৰ সৌৰভ বিলাব পাৰিছে আৰু এইবোৰ আমাৰ নিশ্চয় শিশু নিকেতনৰ শিক্ষাৰে ফল নহয় জানো গতিকে এই শিক্ষাৰ ফলৰ কাৰণে মই সকলো ছাত্ৰ ছাত্ৰী সকলো শিক্ষক শিক্ষয়িত্ৰীক মই শুভেচ্ছা জনাইছো আৰু অভিনন্দন জনাইছো যে আপোনালোকৰ কাৰণে এই বিদ্যালয়খন ইমান দূৰ আগবাঢ়িছে মই শিক্ষক শিক্ষয়িত্ৰীসকলৰ কথা বাৰম্বাৰ ক'বলগীয়া হৈছে এই কাৰণে যে তেখেতসকলে যথেষ্ট চেষ্টা কৰিছিল মই অন্ততঃ থকা সময়ত মই খুব ভালকৈ গম পাওঁ যে মই যদি এৰি দিয়া নাছিলো ৰাতি সদায় হস্পিটেলৰ পৰা ঘূৰি আহোঁতে মই এবাৰ শিশু নিকেতনত সোমামেই আৰু সোমাই পেলাই সেই দিনালৈ কি হৈছে তাত তাৰ খা খবৰ লৈ আৰু তাৰ কিবা সমস্যা আছে দেই আৰু ঠাইতে সমাধান কৰাৰ চেষ্টা কৰিছিলো আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে যথেষ্ট তাত সহযোগ আগবঢ়াইছিল তেখেতসকলক মই সদায় কৈ আছিলো যে আপোনালোকে পঢ়া শুনা কৰক ভালদৰে শিক্ষক ছাত্ৰ ছাত্ৰীসকলক পঢ়াওক আনকি ছাত্ৰ ছাত্ৰীসকলৰ ঘৰৰ খবৰো ৰাখক অকল স্কুলত পঢ়ালে নহব ঘৰলৈ যাওক এনেকুৱা ধৰণৰ আমি কথা কৈছিলো আৰু তেখেতে সকলো সহযোগ কৰিছিল গতিকে মই জানো যে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ অবিহনে যদিও আমাৰ কাৰ্যনিৰ্বাহ সমিতিৰ যথেষ্ট সহযোগ আছিল কিন্তু শিক্ষক শিক্ষয়িত্ৰীসকলৰ কৰ্ম প্ৰেৰণা উদ্যমৰ অবিহনে এই সম্ভৱ নহলহেঁতেন গতিকে মই আজি আটাইলৈ ৰাজহুৱাভাৱে মই ধন্যবাদ জনাইছো অভিনন্দন জনাইছো গতিকে এইখিনি মানে আৰম্ভণিৰ কথা ক'লো যদি আৰু কিবা সুধিব লগা আছে মই কম কিন্তু তাৰ আগত আৰু এটা কথা কৈ থওঁ যে সেই সময়ত মই যেতিয়া আহিবলগীয়া হ'ল 2005 চনত তাৰ পৰা ডিগবৈৰ পৰা গুৱাহাটীলৈ আহিবলগীয়া হ'ল তেতিয়া ভাবিছিলো যে এই কথাবোৰ যিখিনি আমি কাম কৰিলো সেইবিলাকৰ কিবা চিন থাকিবনে বাৰু জানিম নে আমি আৰম্ভ কৰি আহিছো আৰু তেতিয়াই মই তাৰ আগতে মই কিছুমান ভিডিঅ' কৰিছিলো আনকি লুইত শিল্পী সমাজৰ যোগেদি 1993-94 চনতে এখন আমি তথ্যচিত্ৰ বনাইছিলো আপোনালোকে বহুতো জানিব পাৰে আছিল আমাৰ দেউৰী সংস্কৃতিৰ প্ৰবাহ নামৰ এখন তথ্যচিত্ৰ কৰিছিলো দেউৰী সংস্কৃতিৰ সম্পূৰ্ণ আমি নিজে গৈ এই বৰডুমচা গাঁৱত আমি নিজে তাত ছবি লৈ ভিডিঅ' লৈ কেমেৰা লৈ ছবি তুলি তাৰ পৰা আনি
পাছত এডিট কৰি সেইখন আমি দূৰদৰ্শন যোগে প্ৰচাৰ কৰিছিলোঁ আৰু তাৰপিছত আনকি সেইটো আমাৰ তেজপুৰৰ লোক সংস্কৃতি বিভাগে সেই সময়ত সংৰক্ষণ কৰিছিল এই ভিডিঅ'খন গতিকে সেই অভিজ্ঞতাটো আছিল আৰু মই ভাবিলোঁ যে নিশ্চয় আমি এখন এই বিদ্যালয়ৰ বিষয়ে এখন তথ্যচিত্ৰ কৰি থোৱাটো ভাল হ'ব আৰু সেইকাৰণে মই এখন তথ্যচিত্ৰ সেই সময়তে যুগুত কৰিছিলোঁ আৰু তথ্যচিত্ৰখন অৱশ্যে অলপ ডাঙৰ দীঘলীয়া আছিল 40 মিনিটৰ আছিল কিন্তু এতিয়া মই যেতিয়া দেখিলোঁ যে শিশু নিকেতনে ইমান সুন্দৰকৈ এটা ছ'চিয়েল মিডিয়াৰ যোগে ৰাইজৰ মাজলৈ আগবাঢ়ি গৈছে সেই সময়ত যদি চেষ্টা কৰিছিলোঁ ইমান আমাৰ উপায় নাছিল যে মানুহক দেখুৱাবলৈ মই ভাবিছিলোঁ এই শিশু তথ্যচিত্ৰখনৰ যোগেদি মানুহক অনুপ্ৰেৰণ যোগাওঁ আৰু অসমৰ বিভিন্ন ৰাইজে জানক যে এনেকুৱা এখন বিদ্যালয় হৈছিল আৰু এনেকুৱা বিদ্যালয় স্থাপন কৰিব পাৰি ইচ্ছা কৰিলে মানুহে চেষ্টা কৰিব পাৰে এই কথাটো জানিবৰ কাৰণে আছিল কৰিছিল কিন্তু সেই সময়ত আমাৰ সুবিধা কম আছিল সেই তথ্যচিত্ৰটো কাক দেখুৱাম কোনেও নাচায় মই এদিন কেৱল জোৰ কৰি লুইঠিলিপি সমাজৰ প্ৰেক্ষাগৃহত দেখুৱাইছিলোঁ তাৰপিছত আৰু কোনোৱে মানে আগ্ৰহে নকৰে চাবলৈ যেতিয়া এই অনুষ্ঠানটো মই দেখিলোঁ মই তেতিয়া ভাবিলোঁ এইটো তথ্যচিত্ৰখন এতিয়া দেখুৱাব পাৰি অন্তত ৰাইজে এতিয়া নাচাওঁ বুলি ক'লে চাব লাগিব কাৰণ আজিকালি সকলো হাতত মোবাইলটো থাকেই তাতে এনেকৈ টিপি দিলে যদি ওলাই যায় নিশ্চয় চাব গতিকে এই কথাটো মনত ভাবি তথ্যচিত্ৰখন কিছু ছুটি কৰিলোঁ এডিট কৰিলোঁ মোৰ ল'ৰা নয়নে আৰু হিৰণে দুয়ো লগ লাগি কিছু এডিট কৰি 20-21 মিনিটৰ কৰিছে গতিকে মই ভাবিলোঁ যে সেই তেতিয়াহে মোৰ আচলতে মনত পৰিল যে প্ৰীতিমালা আৰু হিৰণলৈ যে তেওঁলোক যদি মই কওঁ নিশ্চয় এই কামটো কৰিব পাৰিব আৰু সেইকাৰণে তেওঁলোকলৈ মই ফোন কৰি ক'লোঁ যে এনেকুৱা এটা তথ্যচিত্ৰ এটা আছে তোমালোকে কিবা কৰিবা নেকি আৰু তেওঁলোকক মই ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ আগ্ৰহেৰে ক'লে যে নহয় ছাৰ আমি এইটো কৰিম গতিকে আজি সেই ক্ষণটো আহি পৰিছে মোৰ নিজৰ মনৰ কথা বহুত আছে কাৰণ শিশু নিকেতন মোৰ মনত সদায় আছে সেই সময়তো আছিল এতিয়াও আছে আৰু কাৰোবাৰ হ'লে এতিয়া মই কওঁৱেই কাৰণ কিবা এটা কথা লিখিলে তাৰ মাজত মই শিশু নিকেতন আহে আপুনি যদি মোৰ লিখনি কিছুমান চাই বাতৰি কাকতত পঢ়িব কিবা এটা শিক্ষাৰ কথা আহিলে শিশু নিকেতনৰ কথাটো তাত থাকেই গতিকে এতিয়াও আৰু কিছু কথা লিখি আছো সেইবোৰতো আহিব এখন প্ৰবন্ধ ওলাইছে মানে 11খনমান গ্ৰন্থ ওলালে আৰু এখন অলপতে গ্ৰন্থ এখন ওলাব গল্প সংকলন গতিকে আৰু তাৰপিছত প্ৰবন্ধ সংকলন ওলাব আৰু তাত শিশু নিকেতনৰ কথা থাকিব গতিকে এই আটাইবোৰতে শিশু নিকেতন হৈ থাকে গতিকে এই অনুষ্ঠানটোৰ যিখিনি আৱশ্যকীয় কথা সেইখিনি সংগ্ৰহ কৰি থৈছো এটা আপোনালোকে আজি চালেই আৰু যদি কিবা আপোনালোকৰ প্ৰশ্ন থাকে তাৰ উত্তৰ দিবলৈ মই সাজু আছো ধন্যবাদ ধন্যবাদ ছাৰ ইমান ধুনীয়াকৈ আপুনি কথাখিনি আমাক ক'লে হয়তো আমিও বহুত কথা নাজানিছিলোঁ আগৰ যেতিয়া 85 চনত আপোনালোকে ষ্টাৰ্ট কৰিছিলে সিমানখিনি কথা আমি জনা নাছিলোঁ পিছৰখিনি জানো যদিও আৰু হয়তো সেইখন আপুনি যিখন তথ্যচিত্ৰ বনাইছে সেইখন চালে বেলেগকে কিবা কোৱাৰ প্ৰয়োজন নহ'ব আমি ভাবোঁ আৰু ছাৰ দেৰি নকৰি আমি সেইখন আপোনাক ৰিলিজ দিয়াৰ কাৰণে অনুৰোধ কৰিছোঁ যিহেতু চব ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদিয়ে হৈছে নো ফিটা কাটিং নো নাথিং এনেকেই আমি কৰিব লাগিব গোটেইখিনি তেতিয়াহ'লে আমি এই এতিয়া তথ্যচিত্ৰখন অলপ চাওঁ এইখন আচলতে আগতে প্ৰকাশ হৈছে কিন্তু মই ইতিমধ্যে কৈছোঁ তাক পুনৰ এডিট কৰি পেলাই আমি নতুনকৈ কৰিছোঁ আৰু যাতে আপোনালোকৰ আমনিও নাপায় সেইকাৰণে চেষ্টা কৰিছোঁ গতিকে মই অনুৰোধ কৰোঁ যে আপোনালোকে তথ্যচিত্ৰখন আজি পুনৰ প্ৰচাৰ কৰক হয় ছাৰ আপুনিতো জনালে আমাক যে প্ৰথমতে 40 মিনিটৰ আছিলে এতিয়া বৰ্তমান 21 মিনিটৰ হৈছে আৰু প্ৰথমতে এবাৰ ৰিলিজ দিছে প্ৰচাৰ কৰিছে সেইকাৰণে আমি দ্বিতীয়বাৰৰ কাৰণে আমাৰ শিশু নিকেতন পৰিয়াল আৰু শিশু নিকেতন পৰিয়ালৰ লগত জড়িত থকা আটাইকে আমি ইমান ধুনীয়া এখন তথ্যচিত্ৰ উপহাৰ দিয়াৰ বাবে আপোনাকতো ধন্যবাদ বহুত কম শব্দ যিহেতু সেইখিনি সময়ত আপুনি এইখিনি কথা চিন্তা কৰিলে এতিয়া আমি চবেই কৰিব পাৰো মোবাইলৰ যুগত কিন্তু সেই সময়খিনিত ইমান চিন্তা সেইটো বস্তুটো কৰা নহৈছিলে আৰু হয়তো সেইখন চালে সকলোৱে গম পাব আপুনি কি কৰি থলে স্কুলখনৰ বাবে আৰু দেৰি নকৰি হিৰেণক মই প্ৰচাৰ কৰিবলৈ অনুৰোধ জনালো
হয় ধন্যবাদ ছাৰ আৰু প্ৰীতিমালা মই মোৰ স্ক্ৰীনৰ পৰা ডকুমেণ্টাৰীখন মই প্লে কৰিব বিচাৰিছো আৰু অনুষ্ঠানটোত এনেকৈ আমি মাজত প্লে কৰাৰ উপৰিও তথ্যচিত্ৰখন আমি সুকীয়াভাৱে ইউটিউবতো আপলোড কৰি শ্বেয়াৰ কৰিম যাতে শিশু নিকেতনৰ পৰিয়ালৰ পৰিসৰৰ বাহিৰৰ লোকসকলেও ফ্ৰীলি গোটেই কথাখিনি জানিব পাৰে বা উপভোগ কৰিব পাৰে আৰু অনতি পলমেই মই মোৰ স্ক্ৰীনখন শ্বেয়াৰ কৰিব বিচাৰিছো প্ৰীতিমালা যদি তুমি এবাৰ কনফাৰ্ম কৰা যে মোৰ স্ক্ৰীনখন দেখা পাইছা তেতিয়া মই প্লে কৰিম হয় হিৰেন ষ্টাৰ্ট কৰি দিয়া মই প্লে কৰিছো ওকে শিশু নিকেতন সৌমাৰ পীঠৰ এক সুপ্ৰতিষ্ঠিত আৰু আদৰ্শ শিক্ষানুষ্ঠানৰ নাম ডিগবৈ শিশু কল্যাণ পৰিষদৰ ছত্ৰছায়াত 1987 চনৰ 2 ফেব্ৰুৱাৰীৰ দিনাখন জন্ম লাভ কৰা এই শিক্ষানুষ্ঠানটি অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ তালিকাত এক নতুন সংযোজন সেই সময়ত ৰঘুমালাৰ দৰে বাঢ়ি অহা ইংৰাজী মাধ্যমৰ বিদ্যালয়বোৰৰ লগত ফেৰ মাৰিব পৰাকৈ অসমীয়া মাধ্যমত এখন আদৰ্শ বিদ্যালয় স্থাপন কৰাৰ মানসেৰে ডাক্তৰ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাৰ নেতৃত্বত ডিগবৈ কেইবাগৰাকীও বিদ্যুৎসাহী ব্যক্তিয়ে স্থাপন কৰিছিল শিশু নিকেতন ডিগবৈ শিশু কল্যাণ পৰিষদৰ বালভৱনটোকে সজাই পৰাই আৰম্ভ কৰা বিদ্যালয়খনে পৰৱৰ্তী সময়ত কেইবাটাও সুবৃহৎ পকী আৰু দুমহলীয়া ঘৰৰ সংযোজনেৰে এক পূৰ্ণাংগ ৰূপ পাইছে যোৱা বছৰকেইটাত দুবছৰীয়া শিশুটোক উমলা ঘৰত ভৰ্তি কৰাই এসময়ত এই বিদ্যালয়খনৰ পৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৰাই সফল ডেকাৰূপে উলিয়াই নিছে বহুতো শিশুক এই বিদ্যালয়খনিৰ পৰাই বালভৱনৰ সৰু ঘৰটোতে আৰম্ভ কৰা শিশু নিকেতনত প্ৰথমৰ পৰাই আৰম্ভ হৈছিল কাৰ্যনিৰ্বাহক সদস্যসকলৰ উৎসাহজনক কৰ্ম তৎপৰতা উমলাঘৰ শিশু নিকেতনৰ এক অবিচ্ছেদ্য অংগ 2-3 বছৰীয়া শিশুসকলক উমলাঘৰত ভৰ্তি কৰাই মাক দেউতাকে নিজৰ কৰ্মক্ষেত্ৰত ব্ৰতী হ'বলৈ সুবিধা পাইছে পুতলাৰে খেলাই উমলাঘৰৰ পৰিচালিকাসকলেও চেষ্টা কৰে শিশুসকলৰ মনোৰঞ্জন কৰিবলৈ তাৰ মাজতে সিহঁতক পৰিচয় কৰাই দিয়ে ইংৰাজী আৰু অসমীয়া বৰ্ণমালাৰ লগত শিশুসকলক নিচুকনি গীত নানা ধৰণৰ ৰাইমছ বিহুগীত নৃত্য আদিও শিকায় উমলাঘৰৰ পৰিচালিকাসকলে শিশুসকলেও গীত গাই নৃত্য কৰি আনন্দত আত্মহাৰা হয় পাহৰি যায় যে সিহঁত মাক দেউতাকৰ পৰা আঁতৰত আছে ৰাতিপুৱা 8 বজাৰ পৰা দুপৰীয়া 12 বজালৈ শিশুসকলে উমলা ঘৰতে থাকি খেলা ধূলাৰ মাজত সময় কটায় নিতৌ ৰাতিপুৱা 10 বজাত আৰম্ভ হয় শিশু নিকেতনৰ মূল শাখাৰ শ্ৰেণীসমূহ প্ৰাক প্ৰাথমিক ক আৰু খ শাখাৰ পৰা 10মান শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীসকলে এই বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে শ্ৰেণী আৰম্ভ হোৱাৰ আগতে
ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আটায়ে বিদ্যালয়ৰ মুকলি পথাৰত প্ৰাৰ্থনা কৰে। দেশ বিদেশৰ উল্লেখযোগ্য বা বাতৰিসমূহো পাঠ কৰি শুনাই প্ৰাৰ্থনা সভাৰ পাছতে ইংৰাজীক এক বিষয় হিচাপে লৈ প্ৰাক প্ৰাথমিক শ্ৰেণীৰ পৰাই অসমীয়া মাধ্যমত শিক্ষাদান কৰা এই বিদ্যালয়খনিত শ্ৰেণীকোঠাটো অতি নিষ্ঠাৰে পাঠদান কৰে শিক্ষক শিক্ষয়িত্ৰীসকলে। এটাও শ্ৰেণী ক্ষতি নকৰাকৈ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ সম্পূৰ্ণ সহযোগিতাৰে পাঠদান কৰাটো শিশু নিকেতনৰ বৈশিষ্ট্য। ওপৰৰ শ্ৰেণীসমূহত জ্যেষ্ঠ শিক্ষক শিক্ষয়িত্ৰীয়ে বিশেষ মনোযোগেৰে পাঠদান কৰে। প্ৰতিটো শ্ৰেণীতে প্ৰতি সপ্তাহতেই ইউনিট টেষ্ট লোৱাৰ ব্যৱস্থাও আছে। প্ৰধান শিক্ষয়িত্ৰী আৰু বিদ্যালয়ৰ সঞ্চালকে সকলো সময়তে পাঠদানৰ তদাৰক কৰে। আমাৰ কিছুমান বাক্য থাকে যিবোৰ বাক্যত কৰ্মপদ নাথাকে। কৰ্মপদ নথকা বাক্য এটা আমি কৰ্মবাচ্য দিব নোৱাৰোঁ, আৰু যিবোৰ বাক্যত কৰ্মপদ নাথাকে সেইবোৰ বাক্য আমি অনেক বাচ্য দিব। উজনি অসমত অসমীয়া মাধ্যমৰ বিদ্যালয়ত কম্পিউটাৰ শিক্ষাৰ আৰম্ভণি শিশু নিকেতনতে প্ৰথমে আৰম্ভ কৰা হয়। ৫মান শ্ৰেণীৰ পৰা 10মান শ্ৰেণীলৈ প্ৰতিটো শ্ৰেণীতে কম্পিউটাৰৰ প্ৰশিক্ষণ বাধ্যতামূলক। হাইস্কুল শিক্ষান্ত পৰীক্ষাত কম্পিউটাৰ এক ঐচ্ছিক বিষয় হিচাপে লৈ কেইবাজনো ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। বিদ্যালয়খনিত এটা সম্পূৰ্ণৰূপে সুসজ্জিত আৰু লাগতিয়াল আহিলাৰে পৰিপূৰ্ণ বিজ্ঞানাগাৰ স্থাপন কৰা হৈছে। ওপৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক ইয়াত বিজ্ঞানৰ পৰীক্ষাসমূহ নিয়মিতভাৱে কৰোৱা হয়। তদুপৰি তলৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলকো বিজ্ঞানৰ আহিলা পাতিসমূহৰ বিষয়ে সম্যক আভাস ইয়াতে দিয়াৰ ব্যৱস্থা কৰা হয়। বিদ্যালয়ৰ পুথিভঁৰালটো কেইবা হাজাৰো গ্ৰন্থৰে স্বয়ং সম্পূৰ্ণ। ইয়াত পাঠ্যপুথি, সাহিত্য, বিজ্ঞান সম্বন্ধীয় পুথিৰ উপৰিও বহুতো এনচাইক্লোপিডিয়া আছে। এটা সুস্থ শৰীৰৰ ভিতৰতহে এটা সুস্থ মনে বিৰাজ কৰে। এই কথাফাঁকিৰ সত্যতা অনস্বীকাৰ্য। সেয়েহে শিশু নিকেতনত ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে যোগাসন এক বিষয় হিচাপে প্ৰাক প্ৰাথমিক শ্ৰেণীৰ পৰা 10মান শ্ৰেণীলৈ শিকোৱা হয়। অভিজ্ঞ শিক্ষকৰ দ্বাৰা বিজ্ঞানসন্মতভাৱে পুথিগত আৰু ব্যৱহাৰিক দুয়োটা দিশতে যোগাসনৰ শিক্ষা দিয়া হয়। শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে যোগাসনৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বঁটাও লাভ কৰিবলৈ সক্ষম হৈছে। শৰীৰ চৰ্চা আৰু শৃংখলাবদ্ধতাৰ শিক্ষাৰ বাবে বিদ্যালয়ত সমূহীয়া ড্ৰিল নিয়মিতভাৱে কৰা হয়। প্ৰতি শনিবাৰে বিদ্যালয়ত পুথিগত শিক্ষাদান বন্ধ কৰি নৃত্য, গীত, খেলা ধূলা আৰু বিভিন্ন ভকেশ্যনেল শিক্ষাৰ ব্যৱস্থা কৰা হয়। ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলক অবিদ্যায়তনিক দিশৰ প্ৰতিভাৰ বিকাশৰ পূৰ্ণ সুযোগ দিয়া হয়।
স্থানীয় সামাজিক সাংস্কৃতিক অনুষ্ঠান, লুইত শিল্পী সমাজৰ সংগীত বিদ্যালয় আৰু চিলাই ঊলগুঠা প্ৰশিক্ষণ কেন্দ্ৰৰ শিক্ষক শিক্ষয়িত্ৰীসকলে শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলক এই বিষয়বোৰৰ শিক্ষা দান কৰে। সংগীতৰ শাখাত সত্ৰীয়া নৃত্য, কথক নৃত্য, তবলা আৰু কণ্ঠ সংগীতৰ শিক্ষা দিয়া হয়। ইয়াৰ উপৰি চিলাই, টেইলৰিং, ঊলগুঠা, এমব্ৰইডাৰী কৰা আৰু তাঁত বোৱাৰ প্ৰশিক্ষণো দিয়া হয়। ভলীবল, ক্ৰিকেট, বেডমিণ্টন আদি অনুশীলন কৰা হয় শনিবাৰৰ দিনাখন। অভিজ্ঞ শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ দিয়ে। পূৰ্বৰ সঞ্চালক কান্তেশ্বৰ ডেকাই বিদ্যালয়খনৰ উন্নতিত কম সময়ৰ বাবে থাকিও যথেষ্ট অৰিহণা যোগাইছিল। তেখেতৰ আকস্মিক বিয়োগে সকলোকে ম্ৰিয়মান কৰিছে। প্ৰতিষ্ঠাপক অধ্যক্ষ শ্ৰী ডম্বৰুধৰ শৰ্মাদেৱে এই বিদ্যালয়খনৰ উন্নতিৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। তেখেতৰ যত্নতে বিদ্যালয়খনে এক বাচকবনীয়া শিক্ষানুষ্ঠান হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল। স্বৰ্গীয় ত্ৰিকেন্দ্ৰনাথ ভট্টাচাৰ্যদেৱে জন্মলগ্নৰে পৰা এই বিদ্যালয়খনিত নিৰীক্ষক শিক্ষক হিচাপে থাকি আমৃত্যু সেৱা আগবঢ়াই থৈ গ'ল। তেখেতৰ বিয়োগে শিশু নিকেতনক নিথৰুৱা কৰিলে। প্ৰধান শিক্ষয়িত্ৰী শ্ৰীমতী মাজনী আহমেদ ৰহমানে বিদ্যালয়খনে প্ৰতিষ্ঠাৰ মাত্ৰ কেইবছৰমান পাছৰে পৰা থাকি ইয়াক এক সম্পূৰ্ণ বিদ্যালয় ৰূপে গঢ়ি তোলাত প্ৰভূত বৰঙণি আগবঢ়াইছে। সহকাৰী প্ৰধান শিক্ষয়িত্ৰী হিচাপে শ্ৰীমতী অপৰ্ণা চক্ৰৱৰ্তী, শ্ৰীমতী পূৰবী দেৱী আৰু শ্ৰীমতী মৃদুবাণী তামুলীয়ে বিদ্যালয়খনৰ সকলো দিশৰে উন্নতিত অৰিহণা যোগাইছে। সমিতিৰ সভাপতি ডাক্তৰ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা, সম্পাদক শ্ৰী শিৱদাস তালুকদাৰ আৰু কোষাধ্যক্ষ শ্ৰী ফিৰোজ কমল বৰুৱা প্ৰতিদিনে বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়ৰ নিখুঁত পৰিচালনাৰ তদাৰকী কৰে। প্ৰধান শিক্ষয়িত্ৰী আৰু সঞ্চালকৰ লগতে সততে আলোচনা কৰি বিভিন্ন সমস্যাৰ তৎকালীন সমাধান কৰাৰ লগতে শৈক্ষিক দিশতো পৰামৰ্শ আগবঢ়ায়। বিদ্যালয়খনৰ উন্নতিৰ লগে লগে ডিগবৈৰ বাহিৰৰ বহুতো ৰাইজৰ দাবীত 2002 চনত এটা ছাত্ৰাবাস খোলা হয়। লুইত শিল্পী সমাজৰ ভৱন এটিতে আৰম্ভ কৰা ছাত্ৰাবাসটো এতিয়া
তিনিমহলীয়া সুবৃহৎ ভৱনলৈ উন্নীত কৰা হৈছে। শিৱসাগৰকে ধৰি দূৰণিৰ বহুতো ঠাইৰ ৮০জন ছাত্ৰ ছাত্ৰীয়ে এতিয়া ছাত্ৰবাসত থাকি শিশু নিকেতনত অধ্যয়ন কৰে। ছাত্ৰীৰ সংখ্যা বঢ়াৰ লগে লগে ২০০৪ চনত বিদ্যালয়ৰ চৌহদতে এটি ছাত্ৰীবাসো সজা হয়। এতিয়াও সম্পূৰ্ণ নোহোৱা ছাত্ৰীবাসটোত বৰ্তমানে ২০ গৰাকী ছাত্ৰীয়ে বাস কৰি আছে। মন্টেছৰী পদ্ধতিৰে শিক্ষাদানৰ ক্ষেত্ৰত অগ্ৰণী শিশু নিকেতনৰ চৌহদতে শেহতীয়াকৈ স্থাপন কৰা হৈছে মন্টেছৰী শিক্ষক শিক্ষয়িত্ৰী প্ৰশিক্ষণ কেন্দ্ৰ। উমলাঘৰৰ মুখ্য পৰিচালিকা শ্ৰীমতী সন্ধ্যাৰাণী সিংহৰ পৰিচালনাত চলি থকা এই কেন্দ্ৰটোত এতিয়া কেইবাগৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে প্ৰশিক্ষণ লৈ আছে। শিশু নিকেতনৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত চিত্ৰকলাৰ শিক্ষাদানৰ উপৰিও প্ৰতি দেওবাৰে অন্য বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকো চিত্ৰকলাৰ প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে চিত্ৰালয় নামৰ প্ৰশিক্ষণ কেন্দ্ৰটি স্থাপন কৰা হৈছে। চনৰ এপ্ৰিল মাহ শিশু নিকেতনৰ প্ৰতিষ্ঠাপক সভাপতি আৰু বিদ্যালয়খনিৰ জন্মদাতা ডাক্তৰ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাই চাকৰি সূত্ৰে ডিগবৈ এৰি গুৱাহাটীলৈ যাবলগীয়া হ'ল। শিশু নিকেতনৰ পৰিচালনা সমিতিয়ে তেখেতক গুৱাহাটীত থাকিও শিশু নিকেতনৰ সভাপতি হিচাপে কাম কৰি যাবলৈ কৰ্তৃত্ব দিলে। যোৱাৰ আগতে সিদিনা সভাপতি আহিলে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকলক মাত লগাবলৈ। আজি আমাৰ কাৰণে অতি সৌভাগ্যৰ দিন, কাৰণ আজিৰ এই দিনটোতে আমি মাননীয় সভাপতি মহোদয় আৰু তেখেতৰ পৰিবাৰকো আমি আমাৰ মাজত বিশেষভাৱে সংগ লাভ কৰিছোঁ। কাৰণ তোমাৰ যিটো বিষয়ত সকলো বহু ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ অতি নিষ্ঠাৰ কৰা কাৰ্য ইয়াত প্ৰতিফলন ঘটে। আমি আজি এই প্ৰাচীন পত্ৰিকাখনিৰ উন্মোচনী অনুষ্ঠানত এটা কথাই কওঁ যে বহুত ব্যস্ততাৰ মাজতো শ্ৰেণীৰ পাঠদানৰ মাজতো আঁতৰি উলিয়াই ইয়াত সেই আপাহতে সেইদিনা বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত কৰা হ'ল আন এটি অনুষ্ঠানৰ বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকাখনি উন্মোচনৰ। পত্ৰিকাখনিৰ উন্মোচন কৰিলে সভাপতি মহোদয়ৰ পত্নী বিশিষ্ট চিকিৎসক ডাক্তৰ অঞ্জনা শৰ্মাই। This shows how much care the teachers have taken to complete this whole process. I hope this will continue for the whole future. Thank you. তাৰ পাছতে গীত মাতেৰে আদৰা হ'ল সভাপতি ডাক্তৰ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা আৰু তেখেতৰ পৰিয়াল সদস্যবৰ্গ। ডাক্তৰ শৰ্মাই
ভাষণ প্ৰসংগত শিশু নিকেতনৰ পৰিচালনা গুৱাহাটীত থাকিও কৰি যাব বুলি প্ৰতিশ্ৰুতি দিলে। যিজনা ব্যক্তিৰ অন্তৰৰ আবেদনৰ ফলশ্ৰুতিত শিশু নিকেতনৰ জন্ম হৈছিল, তেওঁ বাৰু শিশু নিকেতনক পাহৰিব পাৰিবনে? শিশু নিকেতনৰ জয়যাত্ৰা অব্যাহত থাকিব। অসমীয়া মাধ্যমৰ এই আদৰ্শ বিদ্যালয়খনি সদায়ে অন্য বিদ্যালয়ৰ আদৰ্শস্বৰূপ হৈ থাকিব। প্ৰীতিমালা, মই সঁচাকে আৱেগিক হৈ পৰিলো। চাই খুব মনোযোগেৰে চাই আছিলো আৰু মই ভাবো শিশু নিকেতনৰ পটভূমিত আজি ছাৰে আগবঢ়োৱা এই তথ্যচিত্ৰখনি এখন চিৰযুগমীয়া উপহাৰ হিচাপে ৰহিব। আৰু বহুত কেইজন আমাৰ গণ্যমান্য ব্যক্তি, বিশেষকৈ দুজনমান ব্যক্তি আজি আমাৰ মাজত নাই, গোলকদত্ত ছাৰ, ভানু মিছ, জুনু মিছ, তেওঁলোকৰ প্ৰতিচ্ছবি যেতিয়া আমি দেখিবলৈ পালো, এখন জীৱন্ত প্ৰতিচ্ছবি, মানে খুবেই সুখী তাৰমানে মই যে সেই সকলোকে আমি ধৰি ৰাখিব পাৰিলো এটা কেমেৰাত। ছাৰৰ সেই তাহানিতে কৰা প্লানিংটোৱে আজি আমাক এই জীৱন্ত ৰূপটো দেখুৱালে শিশু নিকেতনৰ সেই তাহানি দিনৰ। ছাৰে যদি কিবা এটা ক'ব বিচাৰে মই ছাৰলৈ বুলি আগবঢ়াইছো। আচলতে ছবিখন ছবিখিনি হিচাপে ভিডিঅ'টো অলপ বেয়া হৈছে, কিন্তু যেনেকুৱাকে দেখিছে তেনেকুৱা নহয়। আচলতে বোধহয় এওঁৰ তাতে গুগলত যোৱাৰ কাৰণে বেয়া হৈছে। মোৰ তাতে যিটো ছবি আছে তাত ভালদৰে এইটো আছে। গতিকে যদি আপলোড কৰিবলগীয়া হয় এই ছবিখন, তেনেহ'লে মোৰ ইয়াৰ পৰা কৰিলে ভাল হ'ব, কাৰণ ডাইৰেক্টলি কৰিলে বেছি ভাল লাগিব। হয় ছাৰ, হয়, আমি আপলোড কৰিম। মানে কোৱালিটিটো বেছি ভাল হ'ব। নহওক, এই ছবিখনত মই তেতিয়াৰ ছবি, তাৰমানে 2005 চনলৈ যিখিনি হৈছিল তেতিয়াৰ কথা, আৰু তেতিয়া মই যিমানখিনি পাৰে তাত সংযোগ কৰিবলৈ চেষ্টা কৰিছিলো। মই ভাবো ইয়াতকৈ বেছি সংযোগ কৰিবলৈ তাত বাকী একো নাই, আমি গোটেইখিনিয়ে কৰিছো, কেৱল অকণমান ছুটি কৰিছো। কিন্তু এনেই যদি প্ৰথম যিখন ছবি আছিল তাত অলপ ডিটেইলছ আছিল আৰু অলপ দীঘলীয়া আছিল, কিন্তু সকলোৰে কাৰণে সময়ৰ আজিকালি নিশ্চয় এটা থাকিব, লিমিটেশ্যন থাকিব, আৰু সেইকাৰণে ইয়াক ছুটি কৰি সকলোৱে চাব পৰাৰ কাৰণে কৰিছো। আৰু মই ভাবিছো এইখন যদি ইউটিউবত কৰা হয় তেতিয়াহ'লে মোৰ ইয়াৰ পৰাতে কৰিলে ভাল হ'ব। হয় ছাৰ, ধন্যবাদ। বেছি ভাল হ'ব, কোৱালিটিটো বেছি ভাল হ'ব। হয়, হয়, কাৰণ ইয়াৰ পৰা আমি কাৰোবাৰ যদি কিবা মন্তব্য থাকে, কাৰোবাৰ কিবা যদি পৰামৰ্শ থাকে, তেনেহ'লে দিব পাৰে। এটা কথা মই ইয়াতে কওঁ, হিৰেণ, এনেকুৱা নালাগিল নে আমি শিশু নিকেতন ফুৰি আহিলো? শিশু নিকেতন ফুৰি আহিলো, এটা ভাৰ্চুৱেল টুৰ হৈ গ'ল, আৰু সেই তাহানিৰ দিনৰ শিশু নিকেতন। ডেন্স কিখন, চিৰিটো, লাইব্ৰেৰী, কম্পিউটাৰ ৰুম, মানে গোটেইখিনি মনৰ সন্মুখত আহি গ'ল। মানে ইমান এটা ধুনীয়া বস্তু আপুনি আমাৰ কাৰণে এৰি দিছে, আমি মানে তাক থেংক ইউ কৈ পেলাই মানে বা ধন্যবাদ দি আপোনাক বহুত কম শব্দ ধন্যবাদটো আপোনাৰ বাবে। হয়, হয়, হয়। প্ৰীতিমালা, এইখিনিতে মই ক'ব লাগিব, আমাৰ শ্ৰদ্ধাৰ বহু কেইজন শিক্ষাগুৰুৱে ফেচবুকৰ মাধ্যমেৰেও অনুষ্ঠানটি উপভোগ কৰি আছে। মই লাৱণ্য বাইদেউৰ কথা ক'ব লাগিব, ৰেৱতী বাইদেউৰ কথা ক'ব লাগিব, পদ্মী শৰ্মা বাইদেউ, মাজনী বাইদেউ চাই আছে, তেওঁ কৈছে সুন্দৰ আৰম্ভণিৰ পৰাই চাই আছো, সকলোৰে লগত আগবাঢ়ি গৈ থকা। ময়ূৰী মিছে চাই আছে, আৰু ৰাণু ভট্টাচাৰ্য বাইদেউ চাই আছে, অপৰ্ণা বাইদেউ চাই আছে। গোটেই সকলো কেইগৰাকীয়ে মানে একাষাৰেই অনুষ্ঠানটি সুন্দৰ হৈছে বুলি স্বীকাৰ কৰিছে আৰু ছাৰলৈ নমস্কাৰ জনাইছে। মই শিৱদাস তালুকদাৰ ছাৰৰ যিহেতু আছেই, তেখেতৰ পৰাও দুটি সংলাপ ল'ব বিচাৰিছো, তেখেতৰ অনুভৱখিনি হয়তো তেখেতে নিজৰ মুখেৰে স্বীকাৰ কৰিবলৈ ভাল পাব। ছাৰ, আপুনি যদি আনমিউট কৰে। ধন্যবাদ হিৰেণ। ধন্যবাদ ছাৰ, আহক। মই আচলতে কথা কোৱা মানুহ নহয়, সদায় আমাৰ সভাপতি মহোদয়ৰ যি অৰ্ডাৰ, যি নিয়ম বান্ধি দিয়ে, সেইমতে মই কাম কৰিছিলো শিশু নিকেতনৰ হৈ। মানে কথা খুব কমেই কওঁ, মই যি কৰো কামেৰে
প্ৰকাশ কৰোঁ। এতিয়া মোৰ অলপ স্বাস্থ্যৰ কাৰণে মোৰ কথা কোৱাত অলপ অসুবিধা হৈছে, তথাপিও আজি অনুষ্ঠানটো খুবেই ভাল লাগিল। অতীতক চমুকে কৈ দিয়া দেউতা, চমুকে কৈ দিয়া, নাকান্দিবা। ধন্যবাদ। হয়, ছাৰে অলপ আগ্ৰহী হৈ পৰিছে। তালুকদাৰ কথাটো মই অলপ কৈছো, তেওঁ যদিও কৈছে মোৰ অৰ্ডাৰ মতে নহয় দেই, তালুকদাৰে কিন্তু সদায় নিজৰ বহুত নিজৰ ভাৱধাৰা আছিলে। আমি একেলগে কাম কৰিছিলো, মই এইটো কথাই ক'ম। কাৰো অৰ্ডাৰ কপি নহয় দেই, তেওঁৰ কিন্তু আপোনাৰ আদৰ্শলৈ নিশ্চয় আমি আদৰ্শটো কিবা এটা হ'বই বাৰু, কিন্তু কাম কৰাত আমি একেলগে গৈছিলো। শিৱদাস তালুকদাৰ ইফালে, মই এইফালে, আৰু ফিৰোজ কমল বৰুৱা, তেওঁৰ কথাও মই মনত ৰাখিম। ফিৰোজ কমল বৰুৱা গৈছে, আৰু কেইবাজনো আছিলে। আৰু মই এজন মানুহৰ নাম ক'বই লাগিব, সেইজন আছিল হিতেন শৰ্মা ছাৰ। তেখেতে বহুত সহায় কৰিছিলে সেই সময়ত। সেই সময়ত সহায় কৰিছিলে, আৰু তেখেতে আমাক প্ৰতিটো ক্ষেত্ৰতেই আমাক আগবাঢ়ি যাবলৈ আমাক অনুপ্ৰেৰণা দিছিল। এতিয়া মই এই যে আচলতে এইখন তথ্যচিত্ৰখন দিয়াৰ উদ্দেশ্য হ'ল এইটোৱে যে আমি এইটো কেৱল অতীতক লৈ থাকিলে নহ'ব, এতিয়া আমি ভৱিষ্যতৰ কথাও ভাবিব লাগিব। ভৱিষ্যতলৈ যাতে আমাৰ বিদ্যালয়খন একেধৰণে থাকে, তাৰ প্ৰতি মই এতিয়াৰ কৰ্মকৰ্তাসকলক অনুৰোধ জনাম, এতিয়াৰ শিক্ষক শিক্ষয়িত্ৰীসকলক অনুৰোধ জনাম। আৰু এই অনুৰোধৰ প্ৰথম কথাটো হ'ল কি, আমি শিক্ষাৰ মানদণ্ড উন্নত কৰিব লাগিব। এতিয়া ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিব লাগিব ভালদৰে, ভাল মাৰ্ক পাব লাগিব, সেইটো মূল কথা। দ্বিতীয়তে এজন ভাল নাগৰিক হ'বৰ কাৰণে যিখিনি লাগে সেই গুণখিনি আমি দিব পাৰিব, 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল আজিকালিৰ প্ৰচাৰৰ যুগ, ছাত্ৰ ছাত্ৰী কমি যোৱা বুলি কৈছে। কমি যাব কিয়? আমি অলপ প্ৰচাৰো কৰিব লাগিব, অলপ কষ্ট কৰিব। এই যে তথ্যচিত্ৰখন যদি আপোনালোকে চেষ্টা কৰে অলপ প্ৰচাৰ কৰিব পাৰে, তাত যদি লাগিলে সংযোগ কৰিব পাৰে, নহ'লে এইখনক চাই আৰু এতিয়া আমাৰ কি আছে সেইখিনিও দেখুৱাব পাৰে। আমাৰ যে হায়াৰ ছেকেণ্ডাৰী স্কুলখন হ'ল, হয়, এতিয়া মোৰ উদ্দেশ্যটো হ'ল সেইটোৱে যে আগলৈ আমি আৰু কি ভাল কৰিব পাৰোঁ। কেৱল আমি অতীতক লৈ থাকিলে নহ'ব, অতীতো আমাৰ কেৱল বেছ, এই বেছটো আমাৰ আছিল, এতিয়া তাৰ পৰা আমি কিমানখিনি পিছুৱাই আহিলো, এতিয়া আগুৱাই আকৌ যাব পাৰোঁ নেকি, সেইটোৰ প্ৰতি মনোযোগ দিব লাগে। আৰু মই সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু বিশেষকৈ কাৰ্যবাহী সদস্যসকলক মই অনুৰোধ কৰিম যে আপোনালোকে অলপ কষ্ট কৰক, কষ্ট কৰি ছাত্ৰ ছাত্ৰীসকলক ভালদৰে শিক্ষা দিয়াৰ ব্যৱস্থা কৰক। আৰু অসমৰ বিভিন্ন ঠাইত এতিয়া মানে প্ৰচাৰৰ কাৰণে যথেষ্ট সুবিধা হৈছে, আগত আমাৰ সেইখিনি সুবিধা নাছিলে। এতিয়া প্ৰচাৰৰ যোগেদি মানুহক জনাই আমি আৰু ছাত্ৰ ছাত্ৰী আনিব লাগে, স্কুলখন আৰু বেছি ভাল কৰিব লাগে। মোৰ সেইটো উদ্দেশ্য আচলতে, গতিকে এইখিনি আপোনালোকৰ ওচৰত নিবেদন কৰিছো। ধন্যবাদ। হয়, ধন্যবাদ ছাৰ। মই আশা কৰিছো যিহেতু অনুষ্ঠানটি বহুত লোকে উপভোগ কৰি আছে বৰ্তমানৰ অতীতৰ, তেওঁলোকে আপোনাৰ কথাখিনি আদৰি ল'ব বুলি। আৰু আমি ভাবো গোটেইখিনিয়ে যদি আমি সেই কথাৰে আদৰ্শৰে অনুপ্ৰেৰণা লৈ কামখিনি কৰিব পাৰো, সকলোৱে উপকৃত হ'ম বুলি। সময়ৰ আহ্বান আহি গৈছে, যিহেতু আমি প্ৰগ্ৰামটো খুব চমুকৈ ৰাখিম বুলি ভাবিছিলো। মই 2 এগৰাকী আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু দেখিছো, প্ৰতিভা বাইদেউ আৰু বিনন্দ ছাৰ, ফাহানা মেডাম আছে ইয়াত। তেওঁলোকৰ পৰা যদি এটা চমু সংলাপ আমি পাব পাৰো 1 মিনিট বা 2 মিনিটৰ, তেতিয়া অলপ ভাল লাগিব। মই প্ৰথমতে প্ৰতিভা বাইদেউক ল'ব বিচাৰিছো। প্ৰতিভা বাইদেউ যদি আপুনি শুনিছে। হয় হয়, মিছ আপোনাৰ শুনিছো। ভিডিঅ'টো কৰি দিয়ক। ভিডিঅ'টো আপোনাৰ পোৱা নাই, অন কৰি দিয়ক ভিডিঅ'। হৈছেনে? হৈছে। ছাৰ আৰু শিৱদালৈ মই ইয়াৰ পৰা নমস্কাৰ জনাইছো। মই গোটেই প্ৰথমৰ পৰা প্ৰগ্ৰেমটো মই শুনি আছো। প্ৰথমতে মই এটা কথা ক'ব লাগিব, বিপি শৰ্মা ছাৰ হৈছে এজন বিশাল ব্যক্তিত্বৰ অধিকাৰী,
সেইটো কথা মই একমুখে স্বীকাৰ কৰিছো আৰু সকলোৱে হয়তো স্বীকাৰ কৰিব আৰু বিপি শৰ্মা ছাৰ আৰু শিৱদা মোৰ দৃষ্টিত মই এটা কথা ক'ব লাগিব যেন কৃষ্ণাৰ্জুন বুলি ক'লে যিটো হ'ব বিপি শৰ্মা ছাৰ আৰু শিৱদাক মই সেই দৃষ্টিৰে চাইছো শিশু নিকেতনত মই যেতিয়া অংশগ্ৰহণ কৰিছো বিপি শৰ্মা ছাৰক মই এটা কথা মানে বিপি শৰ্মা ছাৰ আৰু মই শিৱদা বুলি কওঁ মানে কৰ্মৰ কাৰণে অনুপ্ৰেৰণা পাইছিলো আজি সেই কৰ্মস্পৃহা থকা এজন যি ব্যক্তি পিতৃ মাতৃও হৈছে শিৱদাস তালুকদাৰ দা আৰু কুমাৰিকা বৰ কথা কৈছো তেওঁলোকো দুইজন হৈছে কৰ্মস্পৃহা থকা দুজন ব্যক্তি আৰু সেই দুজন ব্যক্তিৰ কন্যা হৈছে মানে প্ৰীতিমালা তালুকদাৰ আৰু হীৰেণ গগৈৰ পিতৃ মাতৃক মই শিশু নিকেতনত যেতিয়া জইন কৰিছো বা যেতিয়াৰ পৰা মই শিশু নিকেতনৰ হীৰেণৰ পিতৃ অভিভাৱক হিচাপে লগ পাইছো সঁচাকৈ সফল অভিভাৱক বুলি মই গণ্য কৰিছিলো আৰু সেই সফল অভিভাৱকৰ আজি পুত্ৰ হৈছে হীৰেণ গগৈ যাৰ কাৰণে আমি শিশু নিকেতনক এটা প্ৰচাৰ মাধ্যমেৰে শিশু নিকেতনক দাঙি ধৰিছে আৰু বিপি শৰ্মা ছাৰ আৰু শিৱদাস তালুকদাৰ পৰা মই যিখিনি সময়ত শিশু নিকেতনত আছিলো সঁচাকৈ ক'বলৈ গ'লে কৰ্ম স্পৃহা আমি তেখেত দুজনৰ পৰাই পাইছিলো আৰু যিকোনো সময়ত বিপি শৰ্মা ছাৰ হৈছে আমি তেখেতৰ যিখিনি বিশাল ব্যক্তিত্ব আৰু সেই বিশাল ব্যক্তিত্বকে আমাৰ যেতিয়া কিছু আমাৰ অভাৱ অনুভৱ আমি কৰো তেতিয়া এনেকৈ দ্বিধাহীনভাৱে আমি তেখেতসকলৰ লগত আলোচনা কৰিব পাৰিছিলো আৰু মনত পৰে শিৱদাস দাৰ লগত আমি শিশু নিকেতনৰ হৈ আমি আপোনাৰ লটাৰী টিকেট বিক্ৰী কৰিবৰ কাৰণে আমি যিটো স্পৃহাৰে আমি নাহৰকটীয়া দুলীয়াজানলৈ গৈছিলো এইবিলাক কথা মনত পৰে আৰু বিপি শৰ্মা ছাৰৰ অনুপ্ৰেৰণা আৰু আমি নাটক কৰি ইণ্ডিয়া ক্লাবত নাটক কৰিছো বিভিন্ন জেগাত নাটক কৰিবলৈ সুবিধা পাইছিলো আৰু এই আপাহতে মই এটা কথা ক'ব লাগিব মোৰ এটা আশা পূৰণ নহল এইটো এবাৰ মই সেইটো উত্থাপন কৰিছিলো শিশু নিকেতনক লৈ মই টিভি চেনেলৰ যোগেদি মই এটা প্ৰচাৰ কৰিম বুলি ভাবিছিলো যে এনেকে ডিব্ৰুগড়লৈ যাম টিভি চেনেল বা আমাৰ আকাশবাণীৰ এটা গ্ৰুপক মাতি আনি আমি শিশু নিকেতনক আমি অসমবাসীৰ আগত আমি দাঙি ধৰিম মই সেইটো কথা এবাৰ ভাবিছিলো কিন্তু সেই কথাটো সম্ভৱ হৈ নুঠিল সেইটো মোৰ আশাটো পূৰণ নকৰিল আৰু সময় খুব কম গতিকে মই এইখিনি কৈ দুইজন ব্যক্তিলৈ মই শ্ৰদ্ধা নিবেদন কৰিছো ধন্যবাদ ধন্যবাদ মিছ আপুনি আমাৰ অনুষ্ঠানটি আৰম্ভণিৰ পৰাই চাই আছে অকল আজি বুলিয়ে নহয় সদায় আপুনি আহে মাজে সময়ে আমাক এনেকৈ উৎসাহ অনুপ্ৰেৰণা জনায় আৰু আমি তাই সঁচাকৈ মানে সৌভাগ্যৱান বুলি ভাবিছো মই বিনন্দ ছাৰক দেখিছো বিনন্দ ছাৰ যিহেতু আমাৰ স্কুলৰ লগত খুব প্ৰত্যক্ষভাৱে জড়িত হৈ থাকে তেখেতৰো অকণমান যদি অনুভৱ শ্বেয়াৰ কৰিব বিচাৰে মই ল'ব বিচাৰিছো ছাৰক ছাৰ আপুনি আনমিউট কৰি ল'ব হয় নমস্কাৰ ছাৰ নমস্কাৰ হয় ছাৰ এই অনুষ্ঠানটো অৱশ্যে আৰম্ভণি পাই চাই আছো অতি সুন্দৰ হৈছে আজি ছ'চিয়েল মিডিয়াৰ যুগত কথাখিনি শুনিছেনে বাৰু হেল্ল' শুনি আছো ছাৰ কৈ যাওক শুনি আছো ছাৰ প্ৰথমতে আজি বিশেষকৈ আমাৰ ডক্টৰ বিপি শৰ্মা ছাৰ আৰু অনুষ্ঠানটোত শিৱদাস তালুকদাৰ ছাৰ আবু হুছেইন ছাৰ প্ৰতিভা বৰুৱা মাজনী আহমেদ বাইদেউ মৃদুবাণী বাইদেউ আটাইসকল আছে আৰু বহুতো আছে হিতেন ছাৰৰ কথাটো বাৰু কৈছোৱেই হিতেন ছাৰে ধুনীয়াকৈ আঁতু ধৰিছে এই যে শিশু নিকেতন শব্দটোৱে মোৰ আচলতে গোটেই শিশু নিকেতনটো মোৰ মানস পটত আৰু মই খুব যেতিয়া শিশু নিকেতনত মই 1995 চনৰ 4 ছেপ্টেম্বৰত মই যোগদান কৰিলোঁ তেতিয়াৰ পৰা আজিলৈকে আছো আৰু এই অনুষ্ঠানটোত বিশেষকৈ শিশু নিকেতনত থাকোঁতে সমান্তৰালভাৱে আমি লুইত শিল্পী সমাজ ডিগবৈ সাহিত্য সমিতি আৰু সংবাদ সেৱাৰ সৈতে জড়িত হৈ পৰিলোঁ শিশু নিকেতনত আমি প্ৰথম অৱস্থাত যোগদান কৰি বিশেষ অভিজ্ঞ নাছিলোঁ
লাহে লাহে যেতিয়া শিশু নিকেতনলৈ আহিলো তেতিয়া আমি বহু কথা শিকিছো। আমি স্বনাম ধন্য প্ৰয়াত টিকেন্দ্ৰনাথ ভট্টাচাৰ্য ছাৰক পাইছো, ডম্ব শৰ্মাক ছাৰ পাইছো, প্ৰিয়দাস তালুকদাৰ ছাৰকো পাইছো আমি। এনেকৈ যিসকল ডিগবৈৰ গণ্যমান্য ব্যক্তি বা সাহিত্যিক কবি আটাইসকলক আমি এই শিশু নিকেতন ললিত শিল্পী সমাজ বা সাহিত্য সেৱা সমিতিৰ লগত জড়িত হৈ তেখেতসকলক পাইছো আমি। আৰু শিশু নিকেতন বুলি কওঁতেই মানে কৈ ভাল লাগে আচলতে আমি বহু কথা আচলতে শিশু নিকেতনত আহি শিকিছো। আমাক সভাপতি ডক্টৰ বিপি শৰ্মা ছাৰ, তেতিয়াৰ সম্পাদক এতিয়া কাৰ্যকৰী সভাপতি শিৱদাস তালুকদাৰ ছাৰ, আমাৰ বৰ্তমানৰ সম্পাদক আবু হুছেইন ছাৰ, তেতিয়াৰ কোষাধ্যক্ষ সন্মানীয় কোষাধ্যক্ষ আমাৰ পীয়ুষ কমল বৰুৱা, মাজনী আহমেদ বাইদেউ, আমি যিসকল পুৰণা, এতিয়া নতুন সকলৰ কথা কোৱা নাই, যিসকল পুৰণা আছিল তেখেতসকলৰ আচলতে আমি একান্ত সেৱক হিচাপে আৰু যিদিন ধৰি মই চাকৰি যোগদান কৰিলো সেইদিন ধৰি মই আজিলৈকে সম্পূৰ্ণ সেৱাৰ মনোভাৱে কাম কৰো, খুব আন্তৰিকতাৰে কাম কৰো। শিশু নিকেতনক বেয়া বুলি ক'লে মই অন্তৰত বৰ দুখ পাওঁ আৰু যাতে বেয়া নহয় কেতিয়াও, তাৰ কাৰণে আমি শিশু নিকেতনৰ প্ৰচাৰ কেনেকে কৰিব পাৰি, ভাল প্ৰচাৰ কৰিব পাৰি তাৰ কাৰণে চেষ্টাও কৰো। আৰু মই এটা মনে মনে বহুতে হয়তো গম নাপায় মই এটা কাম কৰি আছো। যিদিন ধৰি শিশু নিকেতনলৈ আহিলো আজিও আছো বাৰু, এটা বাতৰি এলবাম কৰি আছো। আৰু যিমান বিলাক বাতৰি শিশু নিকেতন হওক, শিশু কল্যাণ পৰিষদৰ বাতৰিয়ে হওক, বাতৰিবোৰ যেতিয়া বাতৰি কাকতত প্ৰকাশ হয়, বিভিন্ন বাতৰি কাকতত প্ৰকাশ হোৱা বাতৰিবোৰ সংগ্ৰহ কৰি আনি কাটিং কৰি এটা বাতৰি এলবাম কৰি ৰাখিছো। যাতে যেনেকৈ আমি ফটোবিলাকো এলবাম কৰি ৰাখো তেনেকৈ মই এটা বাতৰি এলবাম কৰি ৰাখিছো। এইটো এটা শিশু নিকেতনৰ কাৰণে ভৱিষ্যতৰ এটা সম্পদ হ'ব বুলি মই ভাবো। গতিকে আজি অনুষ্ঠানত উপস্থিত থকা আটাইসকললৈ মই ধন্যবাদ জনাইছো। আৰু বিশেষকৈ সামাজিক মাধ্যমত এতিয়া আমাৰ COVID-19 চলি থকা মাজতে হিৰেণ গগৈ আৰু প্ৰীতিমালা তালুকদাৰে আজি যিটো ব্যৱস্থা কৰি দিলে আমাক সকলোকে লগ পোৱা এটা ব্যৱস্থা, এইটোতো বৰ ভাল এটা ব্যৱস্থা, যিটো কাৰণে আমি সকলোৱে এতিয়া আজি একেলগতে বহি এই ধৰণে আমি কথা বতৰা পাতি থাকিব পৰা অৱস্থাত আহিলো। গতিকে ভৱিষ্যতলৈও এই ধৰণৰ কাম কৰি গৈ থাকক, আগবাঢ়ি গৈ থাকক। মই ইয়াৰ পৰাই আমাৰ ডক্টৰ বিপি শৰ্মা ছাৰক, যিহেতু গুৱাহাটীত থাকে, বাকী সকলতো আমি ডিগবৈত পাই থাকো, আৰু মাজনী বাইদেউক নমস্কাৰ জনাইছো। ভৱিষ্যতে আকৌ লগ পোৱাৰ আশাৰে, আৰু এই ধৰণে শিশু নিকেতনৰ ভাল ভাল কামবোৰ হৈ থাকক সামাজিক মাধ্যমত, ছচিয়েল মাধ্যমত। এই কথাকেইটাৰে মই সামৰণি মাৰিলো। বিনন্দ কোঁৱৰৰ এটা সুবিধা আছে। কওক। বিনন্দ কোঁৱৰৰ কথা কৈছো, বিনন্দ কোঁৱৰৰ এটা ডাঙৰ সুবিধা আছে, এইটো হ'ল তেওঁ সাংবাদিক। যোগেদি প্ৰচাৰ কৰিব পাৰে। নিশ্চয় নিশ্চয়, মই সদায় এই চেষ্টাটো সদায় অব্যাহত ৰাখিছো। আৰু ইতিমধ্যে মই এলবাম এটা কৰিছো, মই আপোনাক জনাইছো ইতিমধ্যে কৈছো আৰু এতিয়া মানে আৰু আগলৈ প্ৰচাৰ কৰিব লাগে। নিশ্চয় আৰু এটা কথা কৈ থওঁ যে অকল মই শিশু নিকেতনে নহয়, মই লুইত শিল্পী সমাজৰ তথ্যচিত্ৰ এখন কৰি থৈছো। মই ভাবিছো যে অহা আৰু কেইদিনমানৰ ভিতৰতে সেইখনলৈ এডিট কৰি লৈ সেইখনো ইয়াৰ মাজতে আমি ৰিলিজ কৰি দিম, যাতে মানুহে জানে লুইত শিল্পী সমাজ আৰু শিশু নিকেতনৰ সম্বন্ধৰ কথা ধুনীয়াকে আছে। লুইত শিল্পী সমাজ এনেকুৱা আছিল, আচলতে কোৱা হয় যে লুইত শিল্পী সমাজ শিশু নিকেতনৰ পিতৃস্বৰূপ। তাতে আৰম্ভ কৰিছিলো, তাৰ কাৰ্যনিৰ্বাহক সভাত ঠিক কৰিছিলো যে আমি শিশু নিকেতন নামৰ এখন বিদ্যালয় স্থাপন কৰিম, আৰু তাৰ পিছতে আমি আৰম্ভ কৰিছিলো। গতিকে তাৰ বিষয়েও আমি এখন তথ্যচিত্ৰ ইয়াৰ পিছত যেতিয়া আমাক প্ৰীতিমালা তালুকদাৰ আৰু হিৰেণ গগৈয়ে সুবিধা দিব আমি কৰিম। নিশ্চয় ছাৰ, নিশ্চয়। আমি সেইটো লৈ আশাৰে বাট চাম। এই শিশু নিকেতনলৈ মই আহিব পৰা এটা জীৱনৰ টাৰ্ণিং পইণ্ট, আৰু মই তেতিয়াৰ পৰাই মই অলপ বেলেগ ধৰণে গতি কৰিছো, আৰু ভৱিষ্যতলৈও এনেকৈ মানে সমাজ সেৱা বা সাহিত্য সেৱা বা সংবাদ সেৱা বা স্কুলৰ সেৱা কৰি যাম বুলি মই এইটো প্ৰণ লৈছো আচলতে। ধন্যবাদ। হয় হয়, আমি অনুষ্ঠানটিৰ প্ৰায় অন্তিম পৰ্যায়লৈ আহিছো। মই একচুৱেলি অনুষ্ঠানটো হোষ্ট কৰি থাকোতে কাৰেণ্ট গুচি গ'ল,
বাৰু যি নহওক সময়ৰ আহ্বান যিহেতু আমাক দিছে আমি ভাবিছিলো অনুষ্ঠানটি 5:30 ভিতৰত এণ্ড কৰিব পাৰিম বুলি সামৰণি মৰাৰ আগতেই মই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী গাৰ্গী ভূঞাই আমাৰ আজি অনুষ্ঠানটি লৈ আগবঢ়োৱা এটি গীত মই সকলোৰে আগত প্ৰেজেন্ট কৰিব বিচাৰিছো আশা কৰো সকলোৱে গাৰ্গীৰ গীতটো আদৰি ল'ব বুলি আৰু প্ৰীতিমালা মই স্ক্ৰীনখন শ্বেয়াৰ কৰিব বিচাৰিছো তুমি যদি এবাৰ কনফাৰ্ম কৰা প্ৰীতিমালা দেখি পাইছানে বাৰু হয় তুমি ষ্টাৰ্ট কৰা হয় হয় ওকে মই ডলি ঘোষ বাইদেউৰ এটি গীতেৰে মোৰ শ্ৰদ্ধাৰ সকলো শিক্ষাগুৰু আৰু মোৰ স্কুলখনৰ স্মৃতি জড়িত তেওঁৰ এটি গীতেৰে মই এটি গীত আগবঢ়াবলৈ বিচাৰিছো কুঁৱলীৰে ছবিখন সপোনৰ মিঠা ইন্ধন পাহাৰ মাতৰ নামনি সুগভীৰ সৰল বননি হাহুনে নেহাহুকৈ ওলমি ৰয় সপোনৰ মিঠা ইন্ধন কুঁৱলীৰে ছবিখন সপোনৰ মিঠা ইন্ধন বহুবাৰ নিজকে হেৰুৱাই লাগে কিয় ভাল স্মৃতি ৰমণী ঘন কুঁৱলীয়ে তৰে মায়া যায় বহুবাৰ আহি আহি নিজকে হেৰুৱাই লাগে কিয় ভাল স্মৃতি ৰমণী ঘন কুঁৱলীয়ে তৰে মায়া যায় অধৰত খেলি যায় লুকাই মোৰ কম্পন কুঁৱলীৰে ছবিখন সপোনৰ মিঠা ইন্ধন ছয়াময়া কুঁৱলীৰ প্ৰথম তোমাৰ মোৰ চিনাকি মনত পৰে নে সেই শীতৰ সন্ধিয়া এটি সোধা দিছিলা যে বুকুত বাকি ছয়াময়া কুঁৱলীৰ প্ৰথম তোমাৰ মোৰ চিনাকি মনত পৰে নে সেই শীতৰ সন্ধিয়া এটি সোধা দিছিলা যে বুকুত বাকি পৰিছিল তেতিয়া ৰূপালী জোনাকৰ বননি কোমল চৰণ কুঁৱলীৰে ছবিখন সপোনৰ মিঠা ইন্ধন পাহাৰ বাটৰ নামনি সুগভীৰ সৰল বননি হাহুনে নেহাহুকৈ ওলমি ৰয় সপোনৰ মিঠা ইন্ধন কুঁৱলীৰে ছবিখন কুঁৱলীৰে ছবিখন কুঁৱলীৰে ছবিখন ধন্যবাদ ধন্যবাদ গাৰ্গী গাৰ্গী ভূঞা আমাৰ বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰী আৰু এটি খুব সুন্দৰ পৰিৱেশন গাৰ্গীয়ে আমাৰ সকলোলৈ মাজলৈ আগবঢ়ালে সুন্দৰ উপহাৰ পাই আমি সকলোৱে সুখী গাৰ্গীয়ে আমাৰ লগত লাইভত প্ৰগ্ৰামটো চাই আছে গতিকে আই হোপ গাৰ্গীয়ে শুনিব পাৰিছে আমাৰ শুভেচ্ছাবাদী আৰু সকলোৱে গাৰ্গীৰ গীতটি শুনি আই এম চিয়ৰ মোৰ দৰে সকলোৱে মুগ্ধ হৈ পৰিছে
যি নহওক সময়ৰ আহ্বানত গতিকে আমি সামৰিব লাগিব যদিও আমি বিচাৰিছিলো যে অনুষ্ঠানটি আৰু অলপ সুকীয়াকৈ আৰু অলপ দীঘলীয়া কৰিব পাৰিম বুলি কিন্তু 5:30 টাৰ্গেট কৰি এতিয়া নিয়েৰলি 6 PM হ'ব হৈছে গতিকে আমি এৰাৰি কৰিব লাগিব আমি ছাৰে যিটো প্ৰস্তাৱনা আমাৰ আগত আজি ধৰি ৰাখিলে যে লুইত শিল্পীৰ যিখন তথ্যচিত্ৰ সেইখনলৈ আমি আশাৰে বাট চাম আৰু সেয়া কৈয়ে মই অনুষ্ঠানটিত আজি অংশগ্ৰহণ কৰা সকলো আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু মোৰ ভাইটি ভণ্টি দাদা বাইদেউ সকলোকৈ মই ধন্যবাদ জনালো ফেচবুকৰ আৰু লাইভ জুমৰ লাইভৰ মাধ্যমেৰেও আমাৰ লগত বহু কেইজন শিক্ষক শিক্ষয়িত্ৰী জড়িত হৈ উপভোগ কৰি আছিলে কিছুমানে হয়তো টেকনিক্যাল কিছুমান কাৰণত হয়তো আমাৰ মাজত লাইভত আহি এনেদৰে কথা পাতিব নোৱাৰিব পাৰে কিন্তু তেওঁলোকৰ কিছুমান মেছেজ আমি পাইছো আৰু ছাৰক মই অনুৰোধ কৰিছো ছাৰে ফেচবুকত গৈ সেই কমেন্ট বিলাক পঢ়িব পাৰিব অলৰেডি ফেচবুক লাইভত দিছে কমেন্ট গতিকে সেইখিনি আমি নিশ্চয় পঢ়িম আৰু ছাৰে হৈ নিজে পঢ়িব পাৰিব যেহেতু ছাৰ ফেচবুকত আছে লগতে মই হিতেন ছাৰক ধন্যবাদ জনাব লাগিব হিতেন ছাৰক আমি একেটা অনুৰোধ বা একেটা আহ্বানতে ছাৰক আমি যেনেদৰে মাতিছিলো ছাৰ আপুনি আহি যদি আমাক এইকণ সময় দি অকণমান সময় দি ছাৰৰ চমু বিৱৰণী এটা যদি আগবঢ়াব পাৰে আমি ভাবো সেইটোৱে আৰু অলপ বেছি ওজন হৈ পাব বুলি ভাবিছিলো আৰু ঠিক সেই আনুষ্ঠানিকতাটো মানে আমি ছাৰৰ কথাকেইটাৰ মাধ্যমেৰে পালো সেই ছাৰক ধন্যবাদ জনাইছো মৃদুবাণী বাইদেউক সদায় আমাৰ লগত অনুষ্ঠানটিৰ লগত জড়িত হৈ আছে যেতিয়াই মৃদুবাণী বাইদেউকো আমি অনুৰোধ কৰো তেওঁ সদায় এটি গীত বৰগীত আমাক অনুষ্ঠানটি শুভাৰম্ভণি কৰাত যথেষ্ট সহায় কৰিছে প্ৰতিভা বাইদেউ আবু হুছেইন ছাৰ পল্লৱ ছাৰ আৰু মই দেখিছো ফাহানা বাইদেউ চাই আছিলে আমাৰ লগত দুলেশ্বৰ ছাৰে চাই আছিলে এইকেইজন ব্যক্তিক মই জুমৰ মাধ্যমত দেখিছো আৰু যিকেইজন আমাৰ অতিথি আজি জড়িত হ'ল বিপি শৰ্মা ছাৰ শিৱদাস তালুকদাৰ ছাৰ কুমাৰিকা বাইদেউ সকলোকৈ পুনৰবাৰ মোৰ ফালৰ পৰা শ্ৰদ্ধা আৰু আমাক এনেদৰে উৎসাহ আৰু প্ৰেৰণা দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো আজিলৈ মোৰ ফালৰ পৰা এইখিনিয়ে ক'লো অনুষ্ঠানটি আমি আগলৈও এনেদৰেই সুচাৰুৰূপে পৰিচালনা কৰি আগবঢ়াই নিবলৈ চেষ্টা কৰিম আপোনালোকৰ আশীৰ্বাদ মৰম এনেকৈ যদি আমি পাই থাকো আমি নিশ্চয় আগবাঢ়িবলৈ সফল হ'ম বুলি ভাবিছো প্ৰীতিমালা তুমি যদি দুটা লাইন ক'ব বিচৰা over to you হয় হিৰেন আজি সঁচাই অনুষ্ঠানটো বিৰাটেই ভাল লাগিল পুৰণা স্মৃতি বহুতখিনি আমি ৰোমন্থন কৰিলো 5 ছেপ্টেম্বৰত আমি যেনেকৈ আবেগিক হৈ গৈছিলো আজিও হয়তো অলপ হৈছো আৰু ধন্যবাদ বিবি শৰ্মা ছাৰ আপুনি আহি ইমান ধুনীয়াকে আমাক সময়কণ দিলে আৰু মা দেউতা সদায় থাকে মই যিখিনি কওঁ তাৰ আঁৰত তেওঁলোকেই সদায় আৰু ছাৰে কিবা এটা ক'ব বিচাৰিব নেকি শেষত ছাৰ আনমিউট কৰি লওক হয় আচলতে মই পুনৰ তোমালোকক দুয়োজনকে ধন্যবাদ জনাইছো কাৰণ ইমান সুন্দৰ এটা অনুষ্ঠান কৰি দিয়াৰ কাৰণে আৰু ধন্যবাদ জনাইছো শিৱদাস তালুকদাৰ আবু হুছেইন হিতেন গগৈ আৰু আমাৰ মৃদুবাণী তামুলী বাইদেউ আৰু যিসকল শিক্ষক শিক্ষয়িত্ৰী উপস্থিত আছে আৰু চাই আছে আটাইলৈ মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু বিশেষকৈ তথ্যচিত্ৰখন যদি আমি ভালদৰে দিব পাৰো তেতিয়াহ'লে নিশ্চয় এইটো এটা কাম হ'ব বুলি মই ভাবিছো আৰু মই আপোনালোকে এই আপাহতে জনাই থব খুজিছো যে মোৰ ইতিমধ্যে ইউটিউবত বহুতো স্বাস্থ্য বিষয়ক এনেকুৱা ভিডিঅ' পাব আৰু ডক্টৰ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা বুলি যদি মাৰে তেতিয়াহ'লে প্ৰায় 11খনমান ভিডিঅ' এতিয়া ইতিমধ্যে মই দিছো আৰু দি থাকিম আপোনালোকে নিশ্চয়কৈ চাব পাৰে তাতেও চাব পাৰে আৰু মই এইটো প্ৰমিছ কৰিলো যে লুইত শিল্পী সমাজৰ তথ্যচিত্ৰখনো কিছুদিনৰ পিছতে ইয়াতে ৰিলিজ কৰিম ধন্যবাদ সকলোকে ধন্যবাদ নমস্কাৰ ধন্যবাদ ছাৰ ধন্যবাদ এইটো এটা ভাল কথা ছাৰে ক'লে স্বাস্থ্যসন্মত কিছুমান ভিডিঅ' এইটো সকলোৰে সুবিধা হ'ব মই ভবাত কাৰণ ছাৰ যিহেতু জুয়ে পুৰিলে কেনেকৈ কি কৰিব লাগে তাৰ কাৰণে বেষ্ট হয় আৰু আমাৰ কাৰণেতো দৰকাৰীয়ে এইবিলাক বস্তু সাধাৰণভাৱে যিটো লাগে আৰু আশা কৰো সকলোৱে চাব ছাৰৰ ভিডিঅ'খিনি আৰু হিৰেন হয় প্ৰীতিমালা আজিলৈ আমি সময়ৰ আহ্বানত এইখিনিতে সকলোকে এৰিব লাগিব আমি পুনৰবাৰ এনেদৰে লগ পোৱাৰ আশাৰে আজিলৈ যাবলৈ অনুমতি দিয়ক ধন্যবাদ